আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 2.3 ৰ কুৱেশ্যন নং 4 5 6 7 8 9 গোটেইখিনি কৰাম। ইয়াৰ আগৰ ক্লাছত আগৰ অংকখিনি কৰাইছিলো, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। সো তোমালোকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেণ্ড কৰা। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 2.3 ৰ কুৱেশ্যন নং 4 ৰ পৰা যিমানখিনি ৰৈ গৈছিলে এইখিনি কৰাম। ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 2.3 ৰ কুৱেশ্যন নং 1 2 আৰু 3 কৰাইছিলো, গতিকে তোমালোকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তো 4 নম্বৰ আমাক কৈছে যে উৎপাদক বিশ্লেষণ কৰিব লাগে। উৎপাদক বিশ্লেষণ কৰিব দিছে আমাক। তো 1 নম্বৰ কৈছে যে চোৱা যে 12x² - 7x + 1। তো উৎপাদক বিশ্লেষণ কেনেকৈ কৰে মই তোমালোকক একেবাৰে সহজতে বুজাম, তো তোমালোকে ভিডিঅ'টো চাই থাকা। তো চোৱা, উৎপাদক বিশ্লেষণ কৰিব হলে তোমালোকে কি কৰিবা, এই প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো মানে প্ৰথম যিটো পদ আছে সেই পদৰ চলকৰ লগত থকা সহগটো আৰু একেবাৰে শেষৰ ধ্ৰুৱকটো, এই দুটা ফাৰ্ষ্ট কি কৰিবা, পূৰণ কৰিবা। 1 নম্বৰ স্টেপ কি পূৰণ কৰিবা, যে 12 × 1 কিমান 12। 2 নম্বৰ স্টেপ হ'ল এই পূৰণ কৰি পোৱা সংখ্যাটোক চুটি নিয়মেৰে হৰণ কৰিবা। চুটি নিয়মেৰে হৰণ কৰিলে চোৱাচোন কিমান হ'ব, যে 2 য়ে 12ক 6 বাৰ, 2 য়ে 6ক 3 বাৰ, তাৰপিছত 3 য়ে 3ক 1 বাৰ। তো এতিয়া চোৱা আমি কি কৰিম, এই 3টো এনেকৈ ৰাখি দিয়া। এতিয়া এই হৰণ কৰাৰ পিছত এই যি তিনিটা তোমালোকে সংখ্যা পাইছা, কি পাইছা, 2 2 আৰু 3। এই তিনিটা সংখ্যাক কি কৰিবা, যোগ বা বিয়োগ কৰি এই মাজৰ সংখ্যাটোৰ সমান বনাবা। তো আমি কেনেকে কৰিম চোৱা, ইয়াতে যদি মই কি কৰো, এই দুই যদি পূৰণ কৰো, 2 দুগুণে কিমান 4। এতিয়া 4ৰ লগত মই যদি 3 যদি যোগ কৰো কিমান হ'ব, 7 হ'ব। সেই মাজৰ সংখ্যাটো কেনেকে পাইছো বুজি পাইছা নাই? মানে হৰণ কৰাৰ পিছত যিকেইটা আমি পাম সংখ্যা কেইটা, এই তিনিটা সংখ্যা পাইছো, এই তিনিটা সংখ্যা যোগ বা বিয়োগ কৰি আমি মাজৰ সংখ্যাটো বনাব লাগে, মাজৰ চলকটোৰ সংখ্যাৰ সমান বনাব লাগে। তো এতিয়া কি কৰিছো, যে 2 2 4, 4ৰ লগত আকৌ 3 কি কৰিছো, যোগ কৰিছো, 4 3 কিমান 7 হ'ব। তো এনেকে কি কৰিবা, 2 নম্বৰ স্টেপ গ'ল। 3 নম্বৰ স্টেপটো হ'ল যে এই 4 + 3 টো যে পাইছা সেইটো এতিয়া ইয়াতে বহুৱাই দিবা। ফাৰ্ষ্ট কি কৰিবা, 12x² বহুৱালা, তাৰপিছত 4 + 3 × x + 1। এই 4 + 3 কৰ পৰা পাইছো, এইকেইটাৰ পৰা, যে হৰণ কৰাৰ পিছত যিকেইটা পাইছিলো। ঠিক আছে, 3 নম্বৰ স্টেপ এইটো গ'ল। 4 নম্বৰ স্টেপটো হ'ল যে তোমালোকে কি কৰিবা, ব্ৰেকেটটো উঠাই দিবা। তো 12x², এইটো -4 × x কি হ'ব, -4x, তাৰপিছত মাইনাছে প্লাছে -3 × x 3x, তাৰপিছত সিফালে প্লাছৰ 1। ঠিক আছে, তো এতিয়া চোৱাচোন যে ইয়াৰে পৰা কি কমন ল'ব পাৰিবা, এইখিনিৰ পৰা যদি আমি -1 যদি কমন লওঁ কি থাকিব, যে 3x - 1, কাৰণ মাইনাছে মাইনাছে গৈহে কি হ'ব, প্লাছ হ'ব। এতিয়া যদি ব্ৰেকেটটো যদি উঠাই দিয়া কি হ'ব, 1 × 3x - 3x, তাৰপিছত -1 × 1 +1 হ'ব, হয় নহয়? ইয়াতে ব্ৰেকেটত 3x - 1 বহুৱাইছে মানে ইয়াতো মনে মনে বহুৱাই দিবা, যে 3x - 1। এতিয়া চোৱাচোন 12x² হ'ব হলে 3x ৰ লগত আমি কি পূৰণ কৰিব লাগিব, যে 4x বহুৱাব লাগিব, কাৰণ 4 3 গুণ কিমান 12, x × x x² - 4 × 1 4x × 1 কি হ'ব, 4x। তো আমাৰ ব্ৰেকেটৰ ভিতৰৰ দুটা কি হৈ গ'ল, মিলি গ'ল। ঠিক আছে, তো মিলি যোৱাখিনি একেলগে লিখিবা, যে 3x - 1, আৰু ব্ৰেকেটৰ বাহিৰত থকাখিনি এনেকে এক্সট্ৰাকে লিখিবা, আৰু এইটো হৈ যাব আমাৰ এনসাৰ। উৎপাদক বিশ্লেষণ এনেকে কৰে। ঠিক আছে, বুজি পাইছা? তো এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম। 4ৰ 2 নম্বৰটো চোৱা, 4ৰ 2 নম্বৰটো কি দিয়া আছে ভালকে চোৱা। 4ৰ 2 নম্বৰটো আমাক দিয়া আছে। তো 4ৰ 2টো আছে 2x² + 7x + 3। তো এতিয়া চোৱা যে 2x² + 7x + 3 টো এতিয়া আমি আগৰ নিয়মৰ দৰে উৎপাদক বিশ্লেষণ কৰিম। তো আমি ফাৰ্ষ্ট স্টেপ কি কৰিম, যে প্ৰথমটো আৰু শেষৰটো কি কৰিম, পূৰণ কৰিম। তো পূৰণ কৰিলে কিমান হ'ব, যে 2x² ৰ লগত 3 আমি পূৰণ কৰিলে কিমান হ'ব, যে 3 2 6 হ'ব। এতিয়া 6ক আমি কি কৰিম, আকৌ চুটি নিয়মেৰে হৰণ কৰিম। 2 য়ে 6ক কেইবাৰ, 3 বাৰ, তাৰপিছত 3 য়ে 3ক কেইবাৰ, 1 বাৰ। এতিয়া আমি এই তিনিটা বস্তু হৰণ কৰি পোৱা তিনিটা বস্তুক আমি যোগ বা বিয়োগ কৰি আমি কিমান বনাব লাগে, 7 বনাব লাগে। তো 7 আমি কেনেকে বনাম, যে আমি 3 2 যদি পূৰণ কৰো 3 2 কিমান 6, 6ৰ লগত এই 1টো আমি যোগ কৰিলে কিমান পাম, 7 পাম। তো এইটো আমি এনেকে কৰিম, যে 2x² প্লাছ ইয়াতে কিমান 3 2 6 6 + 1 × x + 3। ওকে, সো নেক্সট স্টেপ হ'ল আমি ব্ৰেকেটটো উঠাম। তো 2x² + 6 × x 6x + 1 × x x, তাৰপিছত কি +3। তো এতিয়া আমি কি কৰিম চোৱা, ইয়াতে কি 1 এটা কমন ল'ব পাৰিম, গতিকে 1 কমন ল'লে কিমান হ'ব, x + 3 হ'ব, কাৰণ দুয়োটা সংখ্যাতে 1 এটা পূৰণ হৈ আছে।
ঠিক একেদৰে এই ব্ৰেকেটত যেটো বহুৱাইছো ইফালেও এটো বহুৱাম যে x + 3 তো ইয়াতে কি হ'ব যে 2x² হ'ব হলে ইয়াতে 2x হ'ব লাগিব 2x * x 2x² প্লাস 2x * 3 6x ঠিক আছে হৈ গল আমাৰ তো এতিয়া সব ব্ৰেকেটৰ দুয়োটা মিলি গৈছে ব্ৰেকেটৰ দুয়োটা মিলি গৈছে মানে x + 3 আৰু সিফালে কি হ'ব 2x + 1 আৰু এইটো হৈ যাব কি আমাৰ आंसर তো এতিয়া সব 3 নম্বৰটো কৰিম যে 6x² + 5x - 6 তো এটা কেনেকৈ কৰিম সব যেহেতু সো আমি প্ৰথমতে কি কৰিম এই দুয়োটা পূৰণ কৰিম যে 6 6 গুণ কিমান 36 36ক আকৌ 14 মানে হৰণ কৰিম যে 2 3 ক একবাৰ এক বাঢ়িব 16 ত 8 বাৰ তাৰপিছত 2 18ক 9 বাৰ তাৰপিছত 3 9 কেবাৰ 3 বাৰ অৰ্থাৎ কিমান পালো যে এটা দুটা তিনটা চাৰিটা পালো এতিয়া এই চাৰিটাৰ পৰা আমি কি কৰিম এই 5 বনাম তো চোৱাচোন 5 আমি কেনেকৈ পাম যদি মই 3 পূৰণ 3 3 3 গুণ 9 9 ৰ পৰা যদি মই ইফালে 2 2 গুণ 4 9 ৰ পৰা যদি মই 4 যদি বিয়োগ কৰো কিমান পাম 5 পাম নে নাই পাম গতিকে আমি কি কৰিম যে এইটো আমি পাই গলো যে 6x² + 5 আমি কেনেকৈ পাম যে 9 - 4 কৰিলে আমি 5 পাম আৰু লগত x - 6 ঠিক আছে তাৰ পিছত কি কৰিবা ব্ৰেকেটটো উঠাই দিবা 6x² + 9x - 4x - 6 ওকে তো এতিয়া চোৱা এই শেষৰ এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম যে আমি যদি হে ইয়াতে যদি -2 যদি কমন লওঁ ইয়াতে কিমান পাম যে 2x পাম মানে 2 2 গুণে 4 আৰু ইয়াতে যদি প্লাস দিও আৰু ইয়াতে যদি 3 দিও 2 3 গুণ কিমান 6 মানে বুজি পাইছা নাই যে 2 2 গুণে 4 2 2 গুণে 4 আৰু লগত x 4x আৰু কি ইয়াতে -3 আৰু ইয়াতে প্লাস কিয় দিছো কাৰণ প্লাস মাইনাসে প্লাসে গৈ কিনেহে কি হ'ব -6 হ'ব আৰু 2 পূৰণ 3 কিমান 6 ইয়াতে যিমানটো তোমালোকে ব্ৰেকেটত বহুৱাইছা ইয়াতো সেম একেটাই বহুৱাই দিবা যে 2x + 3 গতিকে ইয়াতে 6x² হ'ব হলে ইয়াতে কি পূৰণ কৰিব লাগিব 3x গতিকে 3 2 গুণে 6 আৰু x * x x² প্লাস 3x * 3 3 3 গুণ 9 আৰু লগত x 9x হয় নে নহয় তো বস্তুটো মিলি গৈছে তো এতিয়া কি কৰিম যে ব্ৰেকেটৰ ভিতৰত মিলা সংখ্যা দুটা একেলগতে বহুৱাই দিম যে 2x + 3 আৰু ব্ৰেকেটৰ বাহিৰৰটো যে 3x - 2 টো এনেকৈ এক্সট্ৰাকে বহুৱাই দিম আৰু এইটো হৈ যাব কি আমাৰ 3 নম্বৰটোৰ आंसर তো নেক্সট এতিয়া 4 নম্বৰটো কৰো 4 নম্বৰটো কি আছে যে 3x² - x - 4 তো এইটো কেনেকৈ কৰিম ঠিক আগৰটোৰ দৰে সেম নিয়ম আমি কি কৰিম এই 3 আৰু প্ৰথমৰটো আৰু শেষৰটো কি কৰিম পূৰণ কৰিম 3 পূৰণ 4 3 4 গুণ কিমান 12 এতিয়া 12ক আমি ছোটো নিয়মেৰে হৰণ কৰিম যে 2 এ 12ক 6 বাৰ 2 এ 6ক 3 বাৰ ঠিক আছে তো আমি এতিয়া কেনেকৈ এই তিনিটা বস্তুৰ পৰা আমি কি কৰিম হয় যোগ বা বিয়োগ কৰি আমি এই মাজৰ সংখ্যাটোৰ সমান বহুৱাম তো কেনেকৈ কৰিম চোৱা যে মাজত কিমান আছে x ৰ লগত 1 এটা পূৰণ হৈ আছে মই যদি ইয়াতে কি কৰো 2 2 গুণে 4 4 ৰ পৰা যদি 3 বিয়োগ কৰো কিমান পাম 1 পাম হয় নহয় মিলি আছে মানে কি হ'ব 3x² মাইনাস কি হ'ব যে 4 - 3 into x - 4 ওকে সো তাৰ পিছত কি কৰিবা ব্ৰেকেটটো উঠাই দিবা যে 3x² - 4x আৰু ইফালে মাইনাসে মাইনাসে প্লাস -3 into x 3x মাইনাসে মাইনাসে প্লাস হৈ গৈছে প্লাসত 3x তাৰপিছত -4 ওকে সো তাৰ পিছত চোৱা এতিয়া ইয়াৰ পৰা আমি কি কমন ল'ব পাৰো যে আমি 1 এটা কমন ল'ব পাৰো গতিকে 1 কমন ল'লে কি হ'ব যে ইয়াতে 3x থাকিব আৰু ইয়াতে 4a থাকিব ঠিক একেদৰে ইফালেও কি কৰা যে এই ব্ৰেকেটত পতা বস্তুটো আকৌ ইয়াতে মনে মনে বহুৱাই দিয়া আৰু ইয়াতে কি কম আছে যে 3x যেহেতু পাইছো ইয়াতে আৰু এটা x যদি আমি পূৰণ কৰি দিও 3x² হ'ব মাইনাস 4 ৰ লগত আমি x টো পূৰণ কৰি দিলে ব্ৰেকেটটো উঠাই দিলে কিমান পাই যাম যে 4x পাই যাম গতিকে আমাৰ এই বস্তুটো কিমান সহজতে মিলি গৈছে তো ব্ৰেকেটৰ ভিতৰত দুয়োটা সংখ্যা যেহেতু মিলি গৈছে গতিকে আমি এবাৰ লিখিম যে 3x - 4 আৰু এবাৰ ব্ৰেকেটৰ বাহিৰটো লিখিম যে x + 1 আৰু এইটো হৈ যাব কি আমাৰ 4 নম্বৰ কোৱেশ্চনটোৰ সলিউশন ঠিক আছে যদি আমি নেক্সট 5 নম্বৰটো কৰিম চোৱা 5 নম্বৰ কি দিয়া আছে যে 2x² + x - 14 2x² + x minus 2x² + x minus 45 তেতিয়া আমি এই 5 নম্বৰটো কৰিম তো 5 নম্বৰটো কৰিব হলে প্ৰথমতে এই 2 ৰ লগত 45 টো কি কৰিবা পূৰণ কৰিবা হয় নহয় তো 45 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 90 হ'ব 45 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 90 5 2 10 শূন্য 8 4 2 8 9 তেতিয়া আমি 90 ক আকৌ কি কৰিব লাগিব ছুটি নিয়মেৰে হৰণ কৰিব লাগিব তো 90 ক যদি আমি ছুটি নিয়মেৰে হৰণ কৰো 2 এ 9 কেবাৰ 4 বাৰ 2 4 গুণ 8 এক বাকি আছে 10 হ'ব 2 এ 10ক 5 বাৰ হয় নহয় তাৰপিছত আকৌ কি কৰিম যে 5 এ যদি মই যদি 45ক হৰণ কৰো 9 বাৰ 5 9 45 আকৌ যদি মই কি কৰো 3 এ 9 কেবাৰ 3 বাৰ তো এতিয়া আমি কি পাম যে ইয়াতে 1 কেনেকে পাম মই যদি কি কৰো ইয়াতে 5 2 গুণ 10 10 আৰু ইয়াতে কিমান 3 3 গুণ 9 10 ৰ পৰা যদি মই 9 যদি কি কৰো বিয়োগ কৰো
10 ৰ পৰা মই যদি 9 যদি বিয়োগ কৰো কিমান পাম 1 পাম গতিকে ইয়াতে কি আছে x ৰ লগত 1 আছে মানে আমি বস্তুটো পাই গৈছো গতিকে চোৱা আমি কেনেকৈ কৰিম যে 2x² প্লাস এতিয়া ব্ৰেকেটৰ ভিতৰত এই 10 - 9 টো লিখিম কাৰণ 10 ৰ পৰা 9 গলে অটোমেটিক একেই হ'ব ইনটু x - 45 এতিয়া আমি ব্ৰেকেটটো উঠাই দিম যে 2x² প্লাস 10 ইনটু x 10x প্লাসে মাইনাসে মাইনাস 9 ইনটু x 9x মাইনাস 45 ওকে সো এতিয়া আমি কি কৰিম যে ইয়াৰ এই দুটাৰ পৰা আমি কি কমন লব পাৰো ইয়াতে 2x কমন লব পাৰো গতিকে 2x কমন ললে ইয়াতে কি থাকিব অকল x থাকিব আৰু ইয়াতে কি থাকিব 5 থাকিব মানে 2x * 5 কি হ'ব 10x তাৰপিছত একেটা তোমালোকে ইয়াতে ব্ৰেকেটত যেটো পাইছা কিফালে এই সেম একেটাই বহুৱাই দিবা তো ইয়াতে কি হ'ব যে 9x আছে আমি ইয়াতে কিমান পাইছো মাত্ৰ x পাইছো গতিকে 9x হ'ব হলে ইয়াতে 9 পূৰণ কৰিব লাগিব 9 * x 9x হয়নে 9 * x কি 9x তো ইয়াতে কি বহুৱাব লাগিব মাইনাস বহুৱাব লাগিব কাৰণ ইয়াতে -9x আছে তো -9 ইনটু এতিয়া চোৱা এতিয়া 9x 9 ইনটু x -9x মাইনাস ইয়াতে চোৱা মাইনাসে প্লাসে মাইনাস হ'ব 9 5 গুণ কিমান 45 মানে আমাৰ বস্তুটো মিলি গৈছে ব্ৰেকেটৰ ভিতৰত x + 5 আমাৰ মিলি গৈছে তো এতিয়া আমি x + 5 যিকোনো এবাৰ লম গতিকে x + 5 ইনটু 2x - 9 আৰু এইটো হৈ যাব আমাৰ 5 নম্বৰটোৰ সলিউশন ঠিক আছে বুজি পাইছে তো এতিয়া 6 নম্বৰটো কৰিম 6 নম্বৰ কি আছে যে y² + 18y + 65 তো এটো চোৱা ইয়াতে y² ৰ লগত কিমান আছে 1 আছে গতিকে 1 * 65 65 এতিয়া 65ক আকৌ হৰণ কৰা যে 5 এ 6ক একবাৰ 1 বাঢ়িব 15 তিনিবাৰ ঠিক আছে মানে আমি কিমান পাইছো যে 13 আৰু 15 এতিয়া চোৱা 13 ৰ লগত যদি আমি 5 যদি পূৰণ 13 আৰু 5 পাইছো এতিয়া 13 ৰ লগত যদি 5 যোগ কৰো কিমান হ'ব 18 হ'ব হয় নহয় গতিকে চোৱা কিমান ইজি এটো গতিকে আমি 13 + 5 18 আমি বনাবলৈ ব্যৱহাৰ কৰিম তো কি হ'ব y² + 13 + 5 ইনটু y + 65 তো কিমান হ'ব যে y² + 13 ইনটু y 13y + 5 ইনটু y 5y প্লাস কিমান হ'ব যে 65 ঠিক আছে সো তাৰ পিছত চোৱা এতিয়া আমি কি কৰিম ইয়াৰে পৰা কি কমন লব পাৰো y কমন লব পাৰো গতিকে ইয়াৰ পৰা যদি আমি y যদি কমন লও তেতিয়ালে কি থাকিব ইয়াতে y থাকিব আৰু ইয়াতে কিমান থাকিব 13 থাকিব ঠিক একেদৰে এই একেটা ব্ৰেকেটৰ ভিতৰত থকা বস্তুটো ইফালে পাতিবা তো ইফালে চোৱা যে y ৰ লগত কি পূৰণ কৰিলে 5y হ'ব যে 5 গতিকে 5 ইনটু y 5y তাৰপিছত 13 ৰ লগত যদি আমি 5 যদি পূৰণ কৰো কিমান হ'ব 5 3 গুণ 15 5 7 ৰ 1 5 1 5 1 6 65 পাই গৈছো মানে এতিয়া ব্ৰেকেটৰ ভিতৰত y + 13 আমাৰ পাই গৈছো তো দুয়োটা যেহেতু y + 13 পাইছো গতিকে এবাৰ পাতিম y + 13 আৰু সিফালে পাম y + 5 আৰু এইটো হৈ যাব আমাৰ 6 নম্বৰটোৰ সলিউশন এতিয়া চোৱা নেক্সট 7 নম্বৰটো কৰিম 7 নম্বৰটো কি আছে যে p² + 14p + 30 তো এতিয়া চোৱা ইফালে 1 আৰু ইফালে 13 গতিকে কি হ'ব যে 1 * 13 13 এটা 13ক যদি আমি হৰণ কৰো যে 13 13ক কেবাৰ একবাৰ অৰ্থাৎ আমি 14 পাব হলে কি কৰিম যে 13 ৰ লগত 1 আমি যোগ কৰি দিম কিমান ইজি চোৱা গতিকে p² প্লাস ইয়াতে কিমান হ'ব 13 + 1 * p প্লাস কিমান হ'ব 13 ওকে তো এতিয়া তাৰ পিছত চোৱা নেক্সট স্টেপ আমি ব্ৰেকেটটো উঠাই দিম যে p² + 13 * p 13p প্লাস 1 * p p প্লাস কি হ'ব 13 এতিয়া ইয়াৰে পৰা আমি কি কমন ল'ব দুয়োটাৰ পৰা p কমন ল'ম গতিকে p কমন ল'লে ইয়াতে থাকিব p আৰু ইয়াতে কিমান থাকিব 13 ঠিক একেদৰে ইয়াতে কিমান থাকিব ব্ৰেকেটৰ ভিতৰত যেটো পাইছো ইয়াতো সেম বহুৱাই দিয়া যে p + 13 ইয়াতে কি পূৰণ কৰিম যে 1 পূৰণ কৰিম 1 পূৰণ কৰিলে p + 13 হ'ব এটা ব্ৰেকেটৰ ভিতৰত p + 13 দুটা পাইছো গতিকে আমি p + 13 এবাৰ বহুৱাই দিম আৰু সিফালে ব্ৰেকেটৰ বাহিৰত কি আছে p + 1 আছে গতিকে এইটো হৈ যাব আমাৰ এনসার যে p + 13 * p + 1 এইটো হৈ যাব 7 নম্বৰ কোৱেশ্চনটোৰ সলিউশন তো নেক্সট আমি 8 নম্বৰটো কৰিম 8 নম্বৰটো কিমান দিয়া আছে যে -18 + 11x - x²। তো এই কোৱেশ্চনটো আমাক চোৱা যে x² একেবাৰে শেষত দিছে আৰু 11x টো ইয়াৰ আগত দিছে ইয়াৰ আগত -18 অৰ্থাৎ ধ্ৰুৱকটো দি দিছে গতিকে আমি এটো কি কৰিব লাগিব সজাই ল'ব লাগিব সজাম আমি কেনেকে যে ax² + bx + c সেই সূত্ৰৰ মতে আমি বহুৱাম এই সূত্ৰটো তোমালোকে পাইছিলাই যে ax² + bx + c = 0 অৰ্থাৎ x² ৰ পিছত সৰুটো কোনটো x তাৰ পিছত কোনটো ধ্ৰুৱক অৰ্থাৎ x⁴ মানে কিমান 1 গতিকে এইটো দেখুৱা নাই ইয়াতে কিন্তু এনেকে আছে সিৰিয়েল ওয়াইজ ডাঙৰটো প্ৰথমতে তাৰ পিছত সৰুটো তাৰ পিছত একেবাৰে সৰুটো তো আমি সেম এটো ইয়াতো এনেকে সজাই ল'ব লাগিব যে -x² টো প্ৰথমতে আনিব লাগিব গতিকে -x² তাৰপিছত +11x টো আনিব লাগিব
ঠিক আছে, আৰু একেবাৰে শেষত -18 টো নিব লাগিব কাৰণ ধ্ৰুৱকটো একেবাৰে শেষত থাকে। এতিয়া x স্কয়াৰৰ আগত যেহেতু মাইনাস চিন আছে, গতিকে আমি মাইনাস চিনটো সলনি কৰিবলৈ আমি কি কৰিম, চিন কেইটা সলনি কৰি দিম। সো এইটো প্লাসৰ x স্কয়াৰ হৈ যাব, আৰু এইটো প্লাসৰ 11x আছে, এইটো মাইনাসৰ 11x হৈ যাব। এইটো প্লাসৰ 18 মাইনাসৰ 18 আছে, এইটো প্লাসৰ 18 হৈ যাব। ঠিক আছে, সো এতিয়া আমি কি কৰিম, এইটো উৎপাদক বিশ্লেষণ কৰিম। তো ইয়াতে সো x স্কয়াৰ চলকৰ সহগ কিমান 1 1 * 18 কিমান হ'ব 18 হ'ব। এতিয়া 18 টোক আমি ছুটি নিয়মেৰে হৰণ কৰিম 2 য়ে 18 9 বাৰ 3 য়ে 9 3 বাৰ। ঠিক আছে, সো এতিয়া আমি কি কৰিম, এই তিনিটাৰ পৰা হয় যোগ বা বিয়োগ কৰি আমি কি কৰিম, যোগ বা বিয়োগ কৰি আমি কি কৰিব লাগে 11 বনাব লাগে। সো 11 আমি কেনেকে বনাম চোৱাচোন, 3 3 গুণ কিমান 9, 9 ৰ লগত যদি তুমি 2 যদি যোগ কৰা 11 নহব জানো। গতিকে এই 3 3 গুণ 9 ৰ লগত এই 2 যোগ কৰি দিয়া আমি মাজৰটো পাই যাম। গতিকে কিমান হ'ব যে x স্কয়াৰ মাইনাস 9 + 2 * x + 18। ওকে, সো তাৰ পিছত ব্ৰেকেটটো উঠাই দিয়া যে x স্কয়াৰ মাইনাস 9x মাইনাসে প্লাসে মাইনাস 2 * x 2x + 18। এতিয়া এই দুটাৰ পৰা কি কমন ল'ব পাৰা, যে x কমন ল'ব পাৰা। x কমন ল'লে ইয়াতে থাকিব x - 9, আৰু ঠিক একেদৰে ব্ৰেকেটৰ ভিতৰত যেটো বহুৱাইছে সিফালেও সেম এইটো বহুৱা। তো ইয়াতে কি বহুৱাবা যে 2x হ'ব হলে ইয়াতে 2 বহুৱাবা, 2 * x - 2x মাইনাস প্লাস 2 * 9 কিমান 18। ঠিক আছে, তো ব্ৰেকেটৰ ভিতৰত আমি যি দুটা সংখ্যা পাইছো সেই দুটাৰ পৰা যিকোনো এটা কমন লৈ আনিম, যে x - 9 আৰু ইয়াতে কি থাকিব যে x - 2, আৰু এইটো হৈ যাব আমাৰ 8 নম্বৰ কুৱেশ্যনটোৰ সলিউশন। সো এতিয়া আমি নেক্সট 9 নম্বৰ কুৱেশ্যনটো লৈ যাম চোৱা। তো 4 9 নম্বৰটো কি আছে চোৱা, যে 8a² - 22ab + 15b। তো এতিয়া চোৱা 9 নম্বৰটো, এটা চোৱা 8 * 15, 8 ৰ লগত 15 আমি পূৰণ কৰিলে কিমান পাম, 15 8 গুণ কিমান 8 5 গুণ 40 0 7 8 5 গুণ 40 0 7 4 8 গুণ 8 8 4 কিমান 12, অৰ্থাৎ 120। এতিয়া আমি 120 ক ছুটি নিয়মেৰে হৰণ কৰিম, যে 2 য়ে 12ক 6 বাৰ আৰু ইফালে 0, 2 য়ে 60ক 30 বাৰ, 2 য়ে 30ক 15 বাৰ, আৰু 3 য়ে 15ক 5 বাৰ। ঠিক আছে, সো এতিয়া আমি কি কৰিব লাগে 22 বনাব লাগে। এইকেইটা আমি ইউজ কৰি কি কৰিম, যোগ বা বিয়োগ কৰি আমি 22 বনাম। তো 22 আমি কেনেকে বনাম চোৱা, যে ইয়াতে যদি মই যদি 2 2 গুণে 4, ঠিক আছে, আমি যদি 4 ৰ লগত যদি 3 পূৰণ কৰো, চোৱা 4 3 গুণ কিমান 4 3 গুণ 12, 12 ৰ লগত যদি আমি এই 5 2 গুণ 10 যদি যোগ কৰো, 5 * 2 কিমান 10, যোগ কৰিলে কিমান পাম 22 পাম, হয় নাই। গতিকে আমি এইটো ব্যৱহাৰ কৰিম যে 12 + 12 + 10 * ab, এইটো আমি ইউজ কৰিম। ঠিক আছে, গতিকে কি হ'ব যে 8a² - এটা কিমান হ'ব 12 + 10, আমি এইখিনি এইটোৰ পৰা পাইছো, ইনটু কি হ'ব ab + 15b²। নেক্সট আমি ব্ৰেকেট উঠাই দিম যে 8a² - 12ab মাইনাসে প্লাসে মাইনাস 10ab + 15b²। ঠিক আছে, সো এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো, এই দুটাৰ পৰা আমি 4 কমন ল'ব পাৰো, 4a কমন ল'ব পাৰো। গতিকে 4a কমন ল'লে ইয়াতে 8a² হ'ব হলে কি পূৰণ কৰিব লাগিব 2a, কাৰণ 4 2 গুণ 8 আৰু a * a² মাইনাস। ইয়াতে 12 পাব হলে আমি কি পূৰণ কৰিব লাগিব 3, a ইয়াতে a আছে গতিকে আমি ইয়াতে b দিম, হয় নহয়। তো এতিয়া চোৱা যে 4 * 3 12, a * b ab, হয় নহয়। তো ব্ৰেকেটত যেটো পাইছা সেম এইটো ইফালেও বহুৱাই দিয়া, যে 2a - 3b। তো ইয়াতে 10ab পাব হলে আমি ইয়াতে কি পূৰণ কৰিব লাগিব, যে -5b পূৰণ কৰিব লাগিব। তেতিয়াহে আমি কি পাম 10ab পাম, কাৰণ 5 2 গুণে 10, a * b ab, তাৰপিছত মাইনাস প্লাস 5 3 গুণ 15, b * b b², মিলি গৈছে মানে। তো ব্ৰেকেটৰ ভিতৰত যি দুটা পাইছা সেই দুটা এটা বহুৱাই দিয়া, যে 2a - 3b * 4a - 5b, আৰু এইটো হৈ যাব আমাৰ 9 নম্বৰ কুৱেশ্যনটোৰ সলিউশন। তো আমাৰ 4 আটাইকেইটা হৈ গ'ল। নেক্সট আমি 5 নম্বৰ কেইটা কৰিম। সো তোমালোকে 5 নম্বৰটো এতিয়া চোৱা। তো 5 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে উৎপাদক বিশ্লেষণ কৰা। 1 নম্বৰ আমাক কি দিছে চোৱা, আমি 1 নম্বৰটোৰ সলিউশন কৰো। 1 নম্বৰটো যে x³ - 2x² - x + 2। তো এইটো আমি কেনেকে কৰিম চোৱা, ইয়াতে চোৱা যে x³ - 2x² এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো, তোমালোকে অকমান চোৱা। এই দুটাৰ পৰা আমি কমন ল'ব পাৰো যে x² আমি কমন ল'ম। x² যদি আমি কমন লওঁ তেতিয়াহ'লে ইয়াতে কি থাকিব চোৱা, x থাকিব, আৰু ইয়াতে অকল কি থাকিব 2 থাকিব, কাৰণ x² * 2 2x² হ'ব, হয় নহয়। ঠিক একেদৰে ইয়াতে যিহেতু x - 2 পাইছা, গতিকে ইফালেও যদি আমি x - 2 যদি বহুৱাও, ইফালে x + 2 হ'ব হলে আমি ইয়াতে কি কৰিব লাগিব 1 পূৰণ কৰিব লাগিব, কাৰণ চোৱা -1 * x -x প্লাস 1 * 2 2 হ'ব। এতিয়া চোৱা ব্ৰেকেটৰ দুয়োটা কি হৈছে মিলি গৈছে। তেতিয়া কি হ'ব চোৱা, আমি ব্ৰেকেটৰ ভিতৰত পোৱা সংখ্যা দুটা ইয়াতে এটা বহুৱাই দিম, যে x - 2, আৰু ব্ৰেকেটৰ বাহিৰত কি পাইছো যে x² - 1। ঠিক আছে, বুজি পাইছা।
সো এতিয়া চোৱা ইয়াতে যেহেতু আমি পাইছো x - 2 ইয়াতে ৰাখি দিম আৰু ইয়াতে চোৱাচোন যে x স্কয়াৰ মাইনাস 1 এইটো এনেকে আমি বহাব পাৰো নাই যে x স্কয়াৰ মাইনাস 1 স্কয়াৰ মানে a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত পৰিছে হয় নহয় এই সূত্ৰটোৰ মতে কি আছিল যে a + b * a - b মই তোমালোকক সূত্ৰখিনি আগতে দেখুৱাইছিলো হয় নহয় এই সূত্ৰৰ মতে a + b * a - b হ'ব গতিকে এইটো আমি এনেকে বহুৱাম যে x - 2 টো x - 2 এ থাকিব আৰু এইটো আমি জাস্ট কি কৰিম এইটো a বুলি ধৰি ল'বা এইটো b বুলি ধৰি ল'বা a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত পৰিছে গতিকে a + b a মানে কিমান x b মানে কিমান 1 গতিকে a + b তাৰপিছত a - b a মানে x minus b মানে 1 যে x + 1 * x - 2 আৰু এইটো হৈ যাব আমাৰ পাছৰ 1 নম্বৰ কোৱেশ্চনটোৰ সলিউশন ঠিক আছে সো এতিয়া আমি নেক্সট পাছৰ 2 নম্বৰটো কৰিম চোৱা পাছৰ 2 নম্বৰটো কি দি আছে x³ - 3x² - 9x - 5 তো এতিয়া চোৱা 2 নম্বৰটো আমি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম তো ইয়াতে আমি কি কৰিম যে এবাৰ +1 এবাৰ -1 বহুৱাই চাম যে উৎপাদক এই যেটো তোমাৰ সমীকৰণ দিয়া আছে এই সমীকৰণটো +1 বা -1 বহুৱাই চাম যে শূন্য হয় নে নহয় তো আমি ফাৰ্স্ট কি কৰিম যে -1 বহুৱাই চাম -1 যদি সমীকৰণটোত যদি আমি বহুৱাও সমীকৰণটো আমাক কি দি আছে যে p of x = x³ - 3x² - 9x - 5 তো আমি এতিয়া কি কৰিম -1 বহুৱাম x ৰ মান তো -1 বহুৱালে -1 ৰ হোল কিউব -3 * -1 ৰ হোল স্কয়াৰ -9 * x ৰ ঠাইত -1 তাৰপিছত সিফালে -5 তো -1 হোল কিউব ওপৰত কি আছে ঘাতটো কি আছে অযুগ্ম আছে গতিকে -1 হ'ব আৰু ইফালে প্লাস আছে গতিকে প্লাসৰ 1 হ'ব প্লাসৰ 1 * -3 -3 আৰু ইফালে চোৱা যে -7 প্লাস 9 * 9 আৰু ইয়াতে কি আছে 5 আছে ঠিক আছে তো চোৱাচোন যে 3 একে কিমান 4 অৰ্থাৎ -4 আৰু ইফালে প্লাসৰ 9 সিফালে -5 তো -4 -5 কিমান হ'ব -9 আৰু ইয়াতে কিমান হ'ব +9 आंसर কিমান ওলাইছে 0 তো आंसर 0 ওলাইছে মানে ইয়াৰ আগতে তোমালোকে পাইছিলা যে এতেকে আমি শূন্যটো কি ধৰিম x + 1 ধৰিম কাৰণ ইয়াতে আমি কি বহুৱাইছো -1 বহুৱাই আমি বহুপদটোৰ মান কিমান পাইছো শূন্য পাইছো সো -1 কিহৰ পৰা আহিছে যে x + 1 ৰ পৰা যদিহে ইয়াতে +1 বহুৱাই আমি সমীকৰণটোৰ মান 0 পালোহেতেন তেতিয়া আমি ইয়াতে কি ধৰিলোহেতেন যে x - 1 ধৰিলোহেতেন কিন্তু ইয়াতে যেহেতু আমি -1 ধৰিছিলো গতিকে আহি কিনে কি বহিব যে x + 1 বহিব গতিকে এতিয়া আমি কি কৰিম এই x + 1 টো খটুৱাই আমি সমীকৰণটো সিদ্ধ কৰিম অৰ্থাৎ সমাধান কৰিম তো এতিয়া আমি কি কৰিম যে ইয়াতে যেহেতু -1 বহুৱাই সমীকৰণটো আমি 0 পাইছো তো এতিয়া আমি সমীকৰণটো লাহে লাহে আমি ভাঙিম তো চোৱা কেনেকে ভাঙিবা যে ইয়াতে যদি মই x³ দিও এতিয়া -3x² টো তুমি কেনেকে ভাঙিবা যে ইয়াতে যদি মই প্লাসৰ x² দিও প্লাসৰ x² দিলে কিহৰ পৰা বিয়োগ দিলে x² 3x² হ'ব যে -4x² ৰ পৰা যদি আমি x বিয়োগ কৰো কি পাম 3x² পাম ঠিক আছে সো তাৰ পিছত চোৱা ইয়াতে আছে 9x সো 9x টো যদিহে 5x ৰ সমান সমান আমি সমান যদি আমি বনাব খোজো তেতিয়া কি হ'ব যে 9x টো কিহৰ পৰা বিয়োগ কৰিলে 5x হ'ব যে 4x আৰু ইয়াতে যদি মই 5x যদি দিও তেতিয়া 5x আৰু 4x আৰু 5x মিলি কি হ'ব -9x হ'ব যে -ৰ 4x আৰু -ৰ 5x মিলি কিনে কি হ'ব -7 প্লাস ডাঙৰ চিন মাইনাস যে -9x হ'ব বস্তুটো বুজি পাইছা না মানে ইফালে শেষৰ সংখ্যাটোৰ লগত আমি মিলাবলৈ ট্ৰাই কৰিলো ইফালে 5x আৰু ইফালে এই দুটা মিলিছে হয় না বুজি পাইছা নাই মানে মই কি কৰিছো x³ টো ঠিকে ৰাখিছো আৰু 3x² টো মই কেনেকে ভাঙিছো যে x² ৰ পৰা যদি মানে আমি কি কৰিছো প্লাস মাইনাস মাইনাস এতিয়া x² - 4x² অৰ্থাৎ 4x² ৰ পৰা যদি এটা x² যদি মই মাইনাস দিও কি পাম মাইনাসৰ 3x² পাম আৰু ইয়াতে 9x অৰ্থাৎ -9x টো মই কেনেকে পাম যে মই যদি -4x আৰু -5x যদি মই যোগ কৰো তেতিয়া কি পাম -9x পাম আৰু শেষত কি আছে -5 আছে ঠিক আছে সো এই দুটাৰ পৰা মই কি কমন ল'ব পাৰিম যে x² কমন ল'ব পাৰিম তো এই দুটাৰ পৰা x² কমন ল'লে ইয়াতে কি পাম x পাম আৰু ইয়াতে কিমান পাম 1 পাম অৰ্থাৎ x² * x + 1 পাম ঠিক আছে আৰু এই বাকিখিনিত ইয়াতে চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম এই দুটাৰ পৰা মই -4x কমন ল'ব পাৰিম তো -4x কমন ল'লে ইয়াতে কি থাকিব x থাকিব আৰু ইয়াতে কিমান থাকিব 1 থাকিব অৰ্থাৎ প্লাসৰ 1 তেতিয়াহে মাইনাসে প্লাসে গৈ মাইনাস হ'ব অৰ্থাৎ 4x * x কি হ'ব -4x² আৰু মাইনাসে প্লাসে -4x * 1 কি হ'ব 4x হ'ব আৰু এই দুটাৰ পৰা মই কি কমন ল'ব পাৰিম যে -5 কমন ল'ব পাৰিম তো -5 কমন ল'লে ইয়াতে কি থাকিব x থাকিব আৰু ইয়াতে কিমান থাকিব প্লাসৰ 1 থাকিব তো প্লাসৰ 1 গৈ কিনেহে কি হ'ব 5 * 5 হ'ব অৰ্থাৎ -5 হ'ব হয় নহয় এইটো স্টেপ বুজি পাইছা নাই এই অংকবিলাক তোমালোকে খুব প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে তোমালোকে পাৰিবা তো এতিয়া চোৱা এতিয়া x + 1 x + 1 x + 1 আটাইকেইটাতে কি আহিছে ব্ৰেকেটত x + 1 আহিছে গতিকে আমি কি কৰিম x + 1 ব্ৰেকেটৰ ভিতৰত বহাই দিম আৰু যিখিনি ব্ৰেকেটৰ বাহিৰত আছে সেইখিনি আমি কি কৰিম এক্সট্ৰাকে বহাই দিম অৰ্থাৎ x² - 4x আৰু ইফালে কিমান -5 ঠিক আছে
সো এতিয়া চোৱাচোন এইখিনি আকৌ তোমালোকে এক্সট্ৰাকে উৎপাদক বিশ্লেষণ কৰিব পাৰিবা নাই, কাৰণ কুৱেশ্যন নং 4ত মই ধুনীয়াকে উৎপাদক বিশ্লেষণ কেনেকে কৰে দেখুৱাইছো। সো এতিয়া চোৱা x+1 টো সেম ৰাখিবা, x+1 আমি সেম ৰাখিম, আৰু এইটো এতিয়া তোমালোকে কি কৰিবা, এই উৎপাদক বিশ্লেষণ কৰিবা। তো x স্কয়াৰৰ লগত কি সংখ্যা আছে, 1 আছে, আৰু ইয়াতে কিমান আছে 5, গতিকে 1 × 5 হ'ব। 1 × 5 মানে কিমান, 5। এতিয়া 5ক যদি আমি ছুটি নিয়মেৰে হৰণ কৰো, 5 5ক একবাৰ, অৰ্থাৎ 5ৰ পৰা যদি 1 যদি বিয়োগ কৰো কিমান পাম, 4 পাম। তো এতিয়া এইটো আমি কেনেকৈ কৰিম চোৱা, যে এইটো যদি মই উৎপাদক বিশ্লেষণ কৰো, ইয়াতে হ'ব x² - 5 - 1 × x - 5, ঠিক আছে। এই বস্তুটো বুজি পাইছা না, মানে আমি এই ব্ৰেকেটৰ ভিতৰত থকা এই সংখ্যাটো আমি কি কৰিছো, এই সমীকৰণটোৰ উৎপাদক বিশ্লেষণ কৰিছো। তো ইফালে আছে x+1 আৰু সিফালে কি হ'ব, এতিয়া ব্ৰেকেটটো উঠাই দিয়া, যে x² - 5 × x 5x -7 প্লাছ 1 × x x আৰু -5, ঠিক আছে। সো তাৰপিছত চোৱা, যে x+1 আৰু এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাকেইটা আমি কি কৰিম, কমন ল'ম। এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম, x কমন ল'ম। সো x কমন ল'লে ইয়াতে x আৰু ইয়াতে -5 থাকিব। ঠিক একেদৰে এই একেটা বস্তু ইফালে পাতা, যে x - 5 আৰু ইয়াতে কি হ'ব, 1 হ'ব। 1ৰ লগত x - 5 পূৰণ কৰিলে x - 5 পাম, ঠিক আছে। সো তাৰপিছত চোৱা, যে ইফালে কি থাকিব, x+1 আৰু সিফালে কি থাকিব চোৱা, যে এই দুয়োটাৰ পৰা আমি কি কমন ল'ব পাৰো, যে x - 5 আমি কমন ল'ব পাৰো। গতিকে x - 5 আৰু বাহিৰত কি আছে, x+1 আছে, ঠিক আছে। সো এতিয়া চোৱাচোন, তিনিওটা কি হ'ল, এক্সট্ৰা এক্সট্ৰাকে হ'ল। গতিকে আমি কি কৰিব পাৰো, যে x+1 ইনটু ইফালে কি হ'ব, x - 5 আৰু সিফালে কি হ'ব, x+1, আৰু এইটোই হৈ যাব আমাৰ নিৰ্ণয় সলিউশন। ঠিক আছে, আশা কৰো তোমালোকে বুজি পাইছা। অংকবোৰ কি কৰিব লাগিব, তোমালোকে ষ্টেপ বাই ষ্টেপ কৰিব লাগিব, তেতিয়া অংকখিনি বুজিবা। আৰু ঘৰত তোমালোকে বাৰে বাৰে খুব প্ৰেক্টিচ কৰি থাকিবা, তেতিয়া তোমালোকে পাৰি যাবা। কাৰণ উৎপাদক বিশ্লেষণটো ইমান সহজ নহয়, কিন্তু তোমালোকক যিমান পাৰো মই একদম সহজ কৰিব চেষ্টা কৰিছো, ঠিক আছে। গতিকে আমাৰ 2 নম্বৰটো হৈ গ'ল পাছৰ। সো এতিয়া আমি নেক্সট 3 নম্বৰটো চাওঁ, চোৱা। পাছৰ তিনিটো কি আছে, যে x³ + 13x² + 32x + 20। তো এই সমীকৰণটোত যদিহে আমি কি কৰো, x ৰ মান যদি -1 বহুৱাও, তেতিয়া সমীকৰণটো কি হ'ব চোৱা, 0 হ'ব। তো আমি কৰি চাওঁ, চোৱা, যদিহে আমি -1 বহুৱাও, তেতিয়াহ'লে চোৱা কি হ'ব, যে x³ + 13x² + 32x + 20, ইয়াতে যদি আমি x ৰ মান যদি কি বহাও, -1 যদি বহুৱাও, তো -1 হোল কিউব প্লাস 13 × x², x ৰ মান কিমান, -1 ৰ হোল স্কয়াৰ প্লাস 32 × x মানে কিমান, -1 প্লাস 20, ওকে। সো ইয়াতে কিমান হ'ব, যেহেতু ঘাতটো কি আছে, অযুগ্ম সংখ্যা, গতিকে -1 হ'ব। আৰু ইয়াতে যেহেতু যুগ্ম সংখ্যা আছে, গতিকে +1 × 13 কিমান হ'ব, +13, আৰু ইয়াতে কিমান হ'ব, -32, আৰু সিফালে কিমান, প্লাছৰ 20, ঠিক আছে। তো এতিয়া কিমান হ'ব চোৱা, যে ইফালে আছে তোমাৰ -1 আৰু -32, কিমান হ'ব, -33 হ'ব। আৰু ইফালে 20ৰ লগত যদি আমি 13 যদি কি কৰো, যোগ কৰো, 20ৰ লগত 13 যোগ কৰিলে কিমান হ'ব, 33 হ'ব। অৰ্থাৎ আমি কিমান পাইছো, 0 পাইছো। তো 0 পাইছো মানে আমি x ৰ মান কিমান বহুৱাইছিলো, -1 বহুৱাইছিলো। গতিকে কি হ'ব, x+1 হ'ব। x+1 টো কি হ'ব, এই সমীকৰণটোৰ এটা শূন্য হ'ব, ঠিক আছে। গতিকে আমি বহুৱাব পাৰো। এতিয়া আমি কি কৰিম, যেহেতু আমি x+1 পাইছো, এতেকে আমি কি কৰিম, এইখিনিৰ পৰা আমি x+1 কমন ল'বলৈ ট্ৰাই কৰিম, অৰ্থাৎ x+1 হ'বলৈ আমি কি কৰিম, বাৰে বাৰে ট্ৰাই কৰিম। তো এতিয়া চোৱা, এইখিনিৰ পৰা যে ইয়াতে কিমান পাইছো, যে x³ + 13x² + 32x + 20 আছে যিহেতু, গতিকে আমি কি কৰিম, যিহেতু x+1 আমি কমন ল'বলৈ চেষ্টা কৰিম, গতিকে ইয়াতে আমি কি কৰিব পাৰিম, 13x² টো আমি কি কৰিব পাৰো, যে x² + 12x² আমি বনাব পাৰিম, হয় নহয়। তো চোৱা, x³ টো এনেকৈ ৰাখি দিবা, যে x³ প্লাস এতিয়া 13x² টো আমি কেনেকৈ ভাঙিব পাৰিম, যে x² + 12x² আমি বনাব পাৰিম। কাৰণ 12x² ৰ লগত এটা x² যোগ কৰিলে কিমান হ'ব, 13টা x² হ'ব। অৰ্থাৎ ইয়াৰ পৰা আমি কি কমন ল'ব পাৰো, যদিহে x² যদি কমন ল'ম, তেতিয়াহ'লে এই দুটাৰ পৰা আমি x+1 ধুনীয়াকৈ পাই আছো। ঠিক একেদৰে আমি কি কৰিম, এই 32x টোক আমি আকৌ ভাঙিম। চোৱা, 32x আমি ভাঙিব হলে, আমি ইফালে যেহেতু 20 আছে, গতিকে 20ৰ লগত কি যোগ কৰিলে 32 হয়, 12। অৰ্থাৎ 12x আমি কি কৰিম, 20x ৰ লগত আমি যোগ কৰি দিম, আৰু একেবাৰে শেষত কি আছে, 20 আছে। মানে চোৱা, এই দুটাৰ পৰা আমি x+1 কমন ল'ব পাৰিম, আকৌ এই দুটাৰ পৰাও আমি x+1 কমন ল'ব পাৰিম, আৰু এই দুটাৰ পৰাও আমি কি কমন ল'ব পাৰিম, x+1 কমন ল'ব পাৰিম। অকমান তোমালোকে নিজে বুদ্ধি খটাব লাগিব, তোমালোকে তেতিয়া পাৰি যাবা। তো এই দুটাৰ পৰা আমি কি কমন ল'ম, x² যদি আমি কমন লওঁ, তেতিয়াহ'লে ইয়াত থাকিব কি, x থাকিব, আৰু ইয়াত অকল কি থাকিব, 1 থাকিব, গতিকে x+1 হৈ গ'ল। আৰু এই 12x² + 12x ৰ পৰা আমি কি কমন ল'ব পাৰো, যে আমি যদিহে কি কৰো,
এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম যে 12x যদিহে আমি কমন লওঁ তেতিয়াহ'লে ইয়াতে কিমান থাকিব অকল x থাকিব আৰু ইয়াতে কিমান থাকিব 12 থাকিব ঠিক ঠিক আছে যেহেতু 12x লৈ গৈছো কিমান থাকিব 1 থাকিব 1 বুজি পাইছা নে নাই মানে এই দুটাৰ পৰা 12x² প্লাস 12x ৰ পৰা আমি কি কমন লৈছো 12x কমন লৈছো 12x কমন ললে ইয়াতে কি থাকিব অকল x থাকিব আৰু ইয়াতে অকল কি থাকিব 1 থাকিব ঠিক একেদৰে ইয়াতো চোৱা ইয়াত যদি আমি 20 যদি লওঁ ইয়াতে কিমান থাকিব অকল x থাকিব আৰু ইয়াতে কিমান থাকিব অকল 1 থাকিব কাৰণ 1 ৰ লগত 20 এটা পূৰণ হৈ আছে অৰ্থাৎ আটাইকেইটাৰ লগতে কি আছে x + 1 আমি পাই গৈছো গতিকে আটাইকেইটাৰ পৰা আমি কি কৰিম x + 1 টো এবাৰ লিখি দিম যে x + 1 আৰু বাকি কিমান আছে যে x² আছে আৰু ইয়াতে 12x আছে আৰু ইয়াতে কিমান আছে 20 আছে ঠিক আছে এতিয়া আমি কি পাইছো যে x + 1 ইফালে পাই গৈছো আৰু ইফালৰ x² + 12x + 20 ক আমি আকৌ কি কৰিম উৎপাদক বিশ্লেষণ কৰিম তো বাহিৰত আছে x + 1 এতিয়া আমি এইটোক আকৌ উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব ইয়াতে 1 আছে 1 * 20 ক আমি পূৰণ কৰিম যে 20 হ'ব 20 ক যদি আমি ছুটি নিয়মেৰে হৰণ কৰো ইয়াতে 10 হ'ব কাৰণ 2 য়ে 20ক 10 বাৰ আকৌ 2 য়ে 10ক 5 বাৰ এতিয়া আমি 12 বনাব লাগে তো 12 কেনেকে বনাম যে 5 ৰ লগত 2 পূৰণ কৰি দিম 5 × 2 = 10 10 ৰ লগত আকৌ 2 যোগ কৰিলে কিমান পাম 12 পাম ঠিক আছে গতিকে আমি এটো এনেকে কৰিম যে x² + 10 + 2 * x + 20 ওকে সো তাৰ পিছত চোৱা ইয়াতে কিমান পাইছো যে x + 1 আৰু সিফালে এটা সব ব্র্যাকেটটো উঠাই দিম যে x² + 10x + 2x 10x + 2x আৰু ইফালে কিমান আছে +20 ওকে সো তাৰ পিছত চোৱা যে x + 1 আৰু সিফালে আমি কি কৰিম এই দুটাৰ পৰা কি কমন ল'ব পাৰিম যে x যদিহে আমি কমন লওঁ ইয়াতে কিমান থাকিব x আৰু ইয়াতে কিমান থাকিব 10 গতিকে x * x + 10 আৰু ঠিক একেদৰে ইয়াৰৰ পৰা আমি কি কমন ল'ব পাৰো x কমন ল'ব পাৰো x কমন ল'লে ইয়াতে কিমান থাকিব 2 + 10 থাকিব কাৰণ x * 2 2x + x * 10 ইয়াতে কিমান হ'ব চোৱা যে ইয়াতে আমি যদি কি কৰো ইয়াতে যদি 2x যদি কমন লওঁ তেতিয়াহলে 2x ইয়াতে কিমান থাকিব 1 থাকিব ইয়াতে কিমান থাকিব চোৱা আচ্ছা ইয়াতে যদি আমি 2 যদি কমন লওঁ 2 যদি কমন লওঁ তেতিয়াহলে ইয়াতে থাকিব x কাৰণ 2 * x 2x প্লাস 2 * 10 কিমান হ'ব 20 গতিকে কিমান কমন ল'ম ইয়াতে 2 কমন ল'ম গতিকে এই দুটাৰ পৰা 2 কমন ল'লে ইয়াতে থাকিব x ইয়াতে থাকিব 10 অৰ্থাৎ 2 × 2 কিমান 20 ঠিক আছে এনেকে স্টেপ বাই স্টেপ কৰি যাবা যাতে বাহিৰত আছে x + 1 আৰু ভিতৰত কিমান হ'ব চোৱা যে x + 10 x + 10 আমি এবাৰ লিখি দিম গতিকে x + 10 আৰু বাহিৰত কিমান থাকিব x + 2 আৰু এইটোই হৈ যাব কি আমাৰ 3 নম্বৰটোৰ সলিউশন ঠিক আছে বুজি পাইছা আশা কৰো তোমালোকে বুজি পাইছা আৰু এই স্টেপখিনি তোমালোকে ভালদৰে যিমান প্ৰেক্টিস কৰিবা সিমানেই তোমালোকৰ কাৰণে ভাল হ'ব ঠিক আছে সো এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো চোৱা 4 নম্বৰ কোৱেশ্চনটো আমাক কি দি আছে চোৱা পাছৰ যে 2y³ + y² - 2y - 1 তো এতিয়া 4 নম্বৰটো চোৱা এই আমাক কি দি আছে যে 2y³ + y² - 2y - 1 তো এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো যে y² আমি কমন ল'ব পাৰো তো y² কমন ল'লে কি হ'ব চোৱা যদি আমি y² কমন লওঁ তেতিয়ালে কি থাকিব 2y থাকিব কাৰণ y² * 2y কি হ'ব 2y³ আৰু ইয়াতে কি থাকিব 1 থাকিব কাৰণ y² * 1 y² ঠিক আছে তো ইয়াতে কিমান পাইছো যে 2y + 1 এতিয়া এই একেটা বস্তু আমি যদি ব্র্যাকেটত যদি সিফালে যদি পাতি দিও যে 2y + 1 তেতিয়ালে ইয়াতে কিমান থাকিব যে -1 থাকিব কাৰণ চোৱা -1 * 2y -2y আৰু ইফালে মাইনাসে প্লাসে -1 * 1 1 ঠিক আছে অৰ্থাৎ ব্র্যাকেটৰ ভিতৰত আমি দুটা কমন পাই গৈছো যে 2y + 1 আৰু ইফালে আছে 2y + 1 তো দুয়োটা 2y + 1 কি হ'ব ইফালে আহি যাব যে 2y + 1 আৰু ব্র্যাকেটৰ বাহিৰত থকাখিনি এক্সট্ৰাকে ভৰাই দিয়া যে y² - 1 y² - 1 আৰু এতিয়া চোৱা যেহেতু আমি আগফালে কিমান পাইছো যে 2y + 1 আৰু সিফালে চোৱা y² - 1 এইটোক আমি কি কৰিব পাৰো a + a² - b² সূত্ৰত ভাঙিব পাৰো কাৰণ চোৱা ইয়াতে যেহেতু আছে y² - 1 1ক আমি কি কৰিব পাৰো y² - 1² বুলি আমি লিখিব পাৰো অৰ্থাৎ a² - b² সূত্ৰত পৰিব সূত্ৰ মতে কি হ'ব যে a + b * a - b a মানে কিমান y b মানে কিমান 1 গতিকে y + 1 y - 1 সূত্ৰত মতে আমি বহুৱাম গতিকে ইয়াতে কি হ'ব যে y² - 1² সূত্ৰ মতে আমি এনেকে বহুৱাম ঠিক আছে 1² মানে 1 হ'ব হয় নে নহয় তেতিয়া কি হ'ব এইফালে যে 2y + 1 আৰু সিফালে কি হ'ব যে a² - b² সূত্ৰ মতে a + b * a - b ঠিক আছে আৰু এইটোই হৈ যাব আমাৰ आंसर যে 2y + 1 y + 1 y - 1 এইটো হৈ যাব আমাৰ 4 নম্বৰৰ সলিউশন নেক্সট আমি 5 নম্বৰটো কৰিম 5 নম্বৰটো আছে x³ + x² চোৱা যে x³ + x² তাৰ পিছত কি আছে -x - 1 -x - 1 সো আমি এতিয়া 5 নম্বৰটো কৰিম চোৱা
তো চোৱা আমি কি কৰিম x কিউব প্লাছ x স্কয়াৰ এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো x স্কয়াৰ এটা কমন ল'ব পাৰো x স্কয়াৰ কমন ল'লে ইয়াতে কিমান থাকিব x থাকিব আৰু ইয়াতে কিমান থাকিব 1 থাকিব এতিয়া ব্ৰেকেটৰ ভিতৰত যেহেতু আমি x + 1 পাইছো তাতো আমি x + 1 বহুৱালে ইয়াতে কি বহুৱাম 1 এৰে পূৰণ কৰিম 1 এৰে পূৰণ কৰিলে 1 * x - x -1 * x - x আৰু ইফালে চোৱা মাইনাছ এ প্লাছ এ মাইনাছ 1 * 1 1 ঠিক আছে অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত দুটা আমাৰ কি হৈছে মিলি গৈছে তো মিলি গৈছে মানে আমি ব্ৰেকেটৰ ভিতৰৰ দুটা এটা কমন ল'ম যে x + 1 আৰু বাহিৰত কি আছে x স্কয়াৰ - 1 ঠিক আছে x স্কয়াৰ - 1 আৰু এইটো হৈ যাব কি আমাৰ এনসার তো এইটো তোমালোকে ইয়াতো ৰাখিব পাৰা বা a স্কয়াৰ - b স্কয়াৰ সূত্ৰৰ মতেও তোমালোকে ভাঙি দিব পাৰা ইয়াতে ৰখা আৰু তোমালোকৰ যেহেতু উত্তৰমালাত হিটো আছে গতিকে এইটোই পাতি লোৱা যে a স্কয়াৰ - b স্কয়াৰ বুলি আমি এইটো এনেকে কৰিব পাৰো অৰ্থাৎ a স্কয়াৰ - b স্কয়াৰ সূত্ৰ কি হ'ব যে a + b * a - b হ'ব ঠিক আছে অৰ্থাৎ কিমান হ'ব যে x + 1 আৰু ইফালে কিমান হ'ব x স্কয়াৰ - 1 স্কয়াৰ অৰ্থাৎ a স্কয়াৰ - b স্কয়াৰ তো সূত্ৰৰ মতে কি হ'ব চোৱা যেহেতু আমি ধৰি লৈছো যেহেতু a স্কয়াৰ আৰু এইটো b স্কয়াৰ গতিকে a স্কয়াৰ * b স্কয়াৰৰ সূত্ৰৰ মতে কি হ'ব a + b * a - b অৰ্থাৎ a মানে x b মানে হ'ব 1 অৰ্থাৎ x - 1 বা x + 1 * x - 1 আৰু এইটো হৈ যাব আমাৰ 5 নম্বৰটোৰ সলিউশন তো আমি নেক্সট 6 নম্বৰটো কৰিম চোৱা তো 6 নম্বৰটো কি আছে যে x³ + x স্কয়াৰ + x + 1 তো আমি কি কৰিম x³ + x স্কয়াৰৰ পৰা আমি কি কমন ল'ব পাৰো যে আমি এটা x কমন ল'ব পাৰো হয় নহয় x স্কয়াৰ কমন ল'ব পাৰো গতিকে x স্কয়াৰ ল'লে ইয়াতে কিমান থাকিব x থাকিব আৰু ইয়াতে কি থাকিব 1 থাকিব x + 1 এতিয়া ইফালেও আমি ব্ৰেকেটত x + 1 পাতিম আৰু ইয়াতে চোৱা যে x + 1 আছে অলৰেডি গতিকে 1 এটা পূৰণ কৰিলে x + 1 হৈ যাব অৰ্থাৎ ব্ৰেকেটৰ দুয়োটা আমাৰ কি হৈছে ধুনীয়াকে মিলি গৈছে তো মিলি গৈছে মানে আমি কি ব্ৰেকেটৰ ভিতৰৰ পৰা যিকোনো এটা লিখিম আৰু ব্ৰেকেটৰ বাহিৰতো এটাকে এক্সট্ৰাকে এনেকে লিখিম ঠিক আছে তো x + 1 * x স্কয়াৰ + 1 এইটো হৈ যাব আমাৰ এনসার তো এতিয়া চোৱা 7 নম্বৰটো কৰিম 7 নম্বৰ কি আছে x³ + 2x স্কয়াৰ - x - 2 তো আমি 7 নম্বৰটো কৰিম চোৱা তো 7 নম্বৰটো কেনেকে কৰিবা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো যে x স্কয়াৰ আমি কমন ল'ব পাৰো গতিকে এই দুটাৰ পৰা যদি আমি x স্কয়াৰ কমন লওঁ তেতিয়াহ'লে x স্কয়াৰ আৰু ইয়াতে কি থাকিব অকল x থাকিব আৰু ইয়াতে কি থাকিব অকল 2 থাকিব অৰ্থাৎ x + 2 এতিয়া এই একেটা বস্তুৱে যদি আমি ইফালে পাতো ইয়াতে কি কমন ল'ম -1 গতিকে -1 * x - x আৰু -1 * -1 মাইনাছে প্লাছে -1 * 2 2 গতিকে ব্ৰেকেটৰ ভিতৰত দুয়োটা আমাৰ মিলিছে তো এই দুটাৰ পৰা আমি কি কমন ল'ম যে x + 2 কমন ল'ম আৰু থাকিব কিমান x স্কয়াৰ - 1 থাকিব ঠিক আছে এতিয়া চোৱা এইটো a স্কয়াৰ - b স্কয়াৰ সূত্ৰত পেলাব পাৰিম যে a স্কয়াৰ - b স্কয়াৰ সূত্ৰ কি যে a + b * a - b অৰ্থাৎ কি x + 2 ইফালে আছে আৰু সিফালে x স্কয়াৰ - 1 স্কয়াৰ বুলি আমি লিখিব পাৰো যে a স্কয়াৰ - b স্কয়াৰ তো x + 2 আৰু সিফালে কি হ'ব a স্কয়াৰ - b স্কয়াৰ সূত্ৰ কি হ'ব a + b a মানে x b মানে 1 আৰু ইফালে a - b অৰ্থাৎ x - 1 আৰু এইটো হৈ যাব আমাৰ 7 নম্বৰৰ সলিউশন নেক্সট আমি 8 নম্বৰটো কৰিম চোৱা 8 নম্বৰ কি আছে চোৱা 8 নম্বৰ কি আছে যে x³ + 3x স্কয়াৰ - 7x - 6 -7x - 6 তো এতিয়া চোৱা এই এই যেটো সমীকৰণ আছে অৰ্থাৎ বহুপদ আছে এই বহুপদটো যদি আমি কি কৰো x ৰ মান যদি আমি প্লাছৰ 1 প্লাছৰ 2 এনেকে বহুৱাই চাও প্লাছৰ 1 মাইনাছৰ 1 প্লাছৰ 2 মাইনাছৰ 2 বহুৱাই চাও তোমালোকে কি কৰিবা x ৰ মান +2 বহুৱাই চাবা +2 বহুৱালে আমি কি পাম যে সমীকৰণটো শূন্য হ'ব অৰ্থাৎ চোৱা আমি যদি ইয়াতে কি কৰো 2³ সমীকৰণ x ৰ মান আমি কিমান বহুৱাইছো x ৰ মান আমি প্লাছৰ 2 বহুৱাই আছো গতিকে 2³ + 3 * 2 স্কয়াৰ - 7 * 2 আৰু -6 গতিকে 2³ মানে কিমান হ'ব 8 আৰু ইয়াতে কিমান হ'ব 4 4 * 3 12 তাৰপিছত -7 দুগুণ কিমান 14 আৰু ইয়াতে -6 ঠিক আছে তো এতিয়া চোৱা 12 আৰু 8 যোগ কৰিলে কিমান হ'ব 20 আৰু ইফালে 14 আৰু 6 কিমান -20 তো এনসার কিমান পাইছো 0 মানে বহুপদটোৰ শূন্য হয় যেতিয়া আমি x ৰ মান প্লাছৰ 2 বহুৱাম তো ইয়াতে x ৰ মান আমি কিমান বহুৱাইছো প্লাছৰ 2 অৰ্থাৎ আমি কিমান পাম যে x - 2 হ'ব এই বহুপদটোৰ এটা শূন্য গতিকে ইয়াতে আমি x - 2 কি কৰিম কমন ল'বলৈ আমি ট্ৰাই কৰিম তো ইয়াতে চোৱা আমি x - 2 এই বহুপদটোৰ এটা কি হয় উৎপাদক হয় গতিকে ফাৰ্স্ট আমি কি কৰিম চোৱা যে x³ এইটো 3x স্কয়াৰটো আমি 2x স্কয়াৰলৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিম গতিকে কি হ'ব x³ তাৰপিছত -2x স্কয়াৰ -2x স্কয়াৰ + 5x স্কয়াৰ অৰ্থাৎ 5x স্কয়াৰৰ পৰা যদি 2x স্কয়াৰ মাইনাস কৰা তেতিয়া 3x স্কয়াৰ পাবা হয় নহয় আমি ট্ৰাই কৰিম যে x - 2 যাতে হয় গতিকে এই দুটাৰ পৰা যদিহে আমি ইয়াতে
কি কৰো এক্স স্কোৱাৰ যদি কমন লওঁ গতিকে কি থাকিব এক্স মাইনাছ টু থাকিব ঠিক একেদৰে ইফালে চোৱা যে 5x স্কোৱাৰ আৰু ইয়াতে কিমান আছে 7x গতিকে 7x আমি কিহেৰে পাম যদিহে আমি 10x ৰ পৰা যদিহে আমি কি কৰো 3x যদি আমি মাইনাছ কৰো তেতিয়া কি পাম 7x পাম মানে 10টা x ৰ পৰা 3টা x লৈকে কিমান থাকিব 7টা x অৰ্থাৎ চোৱা এই দুটাৰ পৰা আমি x মাইনাছ 2 কমন ল'ব পাৰিম যদিহে আমি কি কৰো 5x যদিহে আমি কমন লওঁ কি থাকিব x মাইনাছ 2 থাকিব আৰু ইফালে যে 3x এতিয়া চোৱা 6 টোক আমি এনেকে বহুৱাই দিম যে -6 ইয়াৰ পৰা আমি x মাইনাছ 2 এটা কমন ল'ব পাৰিম মানে আমি ম্যাক্সিমাম ট্ৰাই কৰিম যে x মাইনাছ 2 যাতে অংকটোত আমি ওলাব পাৰো গতিকে এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো x স্কয়াৰ কমন ল'ব পাৰো x স্কয়াৰ কমন ল'লে ইয়াতে কিমান থাকিব x থাকিব আৰু ইয়াতে কিমান থাকিব 2 থাকিব অৰ্থাৎ x স্কয়াৰ * x x কিউব - x স্কয়াৰ * 2 2x স্কয়াৰ আৰু ইয়াৰ পৰা আমি কি কমন ল'ব পাৰো এই দুটাৰ পৰা আমি কি কমন ল'ম যে 5x আমি কমন ল'ম তো চোৱা 5x যদিহে আমি কমন লওঁ ইয়াতে কিমান থাকিব x থাকিব আৰু ইয়াতে কিমান হ'ব 2 হ'ব অৰ্থাৎ 5x * 2 - 10x প্লাস মাইনাস মাইনাস 5 দুগুণে 10 আৰু লগত x ঠিক একেদৰে ইয়াতো আমি কি কমন ল'ব পাৰো ইয়াত যদি আমি 3 যদি কমন লওঁ 3 কমন ল'লে x - 2 হ'ব অৰ্থাৎ 3 * x 3x - 3 * 2 6 হ'ব মানে আটাইকেইটাত কি পালো আমি x - 2 পালো যেহেতু x - 2 এই বহুপদৰ এটা উৎপাদক হয় গতিকে x - 2 আটাইকেইটাত আছে মানে x - 2 এটা কৰিবা আৰু বাকিখিনি এক্সট্ৰাকে লৈ আনিবা যে x স্কয়াৰ + 5x + 3 তো এতিয়া আমি কি পাইছো যে x - 2 * x স্কয়াৰ + 5x + 3 ইয়াতে চোৱা এই 5x আৰু ইফালে 3 দুটা কি মৌলিক গতিকে এই সংখ্যাটোক আমি আৰু কি কৰিব নোৱাৰিম উৎপাদক বিশ্লেষণত ভাঙিব নোৱাৰিম গতিকে এইটো হৈ যাব আমাৰ এনসার 8 নম্বৰটোৰ এনসার এতিয়া আমি নেক্সট 9 নম্বৰটো কৰিম চোৱা তো সো এতিয়া 9 নম্বৰটো কৰিম 9 নম্বৰটো কৰাৰ আগতে তোমালোকে এটা কাৰেকচন কৰি ল'বা ইয়াতে 2 নহয় ইয়াতে 12 হ'ব 12 দিলে অংকটো আমাৰ হয় কিন্তু 2 দিলে অংকটো ভুল হয় গতিকে ইয়াতে কাৰেক্ট কৰি ল'বা এইটো প্ৰিন্টিং মিস্টেক হৈছে ইয়াতে 12 হ'ব তো 12 হলে ইয়াতে কি হ'ব যে 3x³ + 5x² - 16x - 12 ঠিক আছে সো এই সমীকৰণটোত যদি আমি x ৰ মান যদি প্লাসৰ 2 বহাও তেতিয়া সমীকৰণটো শূন্য হ'ব অৰ্থাৎ যদিহে প্লাসৰ 2 বহাও তেতিয়া কি হ'ব x - 2 হ'ব অৰ্থাৎ x - 2 এই সমীকৰণটোৰ কি হ'ব এটা উৎপাদক হ'ব তো চোৱা ইয়াতে 3 * x³ x ৰ মান আমি কিমান ধৰিছো 2 ধৰিছো গতিকে 2³ হ'ব প্লাস 5 * 2 স্কয়াৰ 5 * 2 স্কয়াৰ - 16 * 2 - 12 তো কিমান হ'ব চোৱা 8 ইয়াতে 2³ মানে 8 8 3 গুণ কিমান 24 ইয়াতে কিমান হ'ব 4 4 * 5 4 5 গুণ কিমান 20 আৰু 16 দুগুণ 32 - 12 ঠিক আছে তো 24 আৰু 20 যোগ কৰিলে কিমান হ'ব চোৱা 24 আৰু 20 ইয়াতে 4 4 44 44 আৰু ইয়াতে 32 - 32 - 12 কিমান হ'ব 44 হ'ব তো চোৱা 32 আৰু 12 2 2 4 3 1 4 44 অৰ্থাৎ কিমান হ'ব 0 হ'ব মানে সমীকৰণটোৰ কি হ'ব x - 2 কি হ'ব এটা উৎপাদক হ'ব হয় নহয় গতিকে আমি কি কৰিম ম্যাক্সিমাম x - 2 তিনিটা ব্ৰেকেটৰ ভিতৰত আমি আনিবলৈ ট্ৰাই কৰিম তো সো ইয়াতে আছে 3x³ + 5x²। এতিয়া 5x² ক আমি কি বুলি ভাঙিব পাৰো চোৱা ইয়াতে প্ৰথমটো পাতি লও যে 3x³ ঠিক আছে তো 5x² টোক আমি কেনেকৈ ভাঙিব পাৰো যে 6x² + 11x² মানে 11x² ৰ পৰা 6x² গলে কিমান থাকিব 5x² থাকিব আৰু এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম যে x - 2 কমন ল'ব পাৰিম তো সেইটো বুদ্ধি কৰি ইয়াতে কৰা হৈছে তো এতিয়া চোৱা যে ইফালে আছে যে মাইনাসৰ 16x গতিকে এই মাইনাসৰ 16x টোক আমি আকৌ কি কৰিম x - 2 যাতে কমন ল'ব পাৰো আমি তেনেকে কৰিব লাগিব গতিকে কি হ'ব যে 22টা x ৰ পৰা যদিহে আমি কি কৰো 6টা x যদিহে আমি প্লাস কৰো তেতিয়া আমি কিমান পাম 6টা x আমি প্লাস মাইনাস কৰিলে কিমান পাম 16টা x পাম হয় নহয় 22টা x ৰ পৰা 6টা x বিয়োগ কৰিলে আমি কিমান পাম 16টা x পাম তো এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম x - 2 কমন ল'ব পাৰিম ঠিক একেদৰে ইয়াতে যেহেতু -12 আছে -12 এনেকে পাতি দিম ঠিক আছে তো অংকটো স্টেপ বাই স্টেপ চাই যাবা তো তাৰ পিছত নেক্সট স্টেপ চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো 3x² যদিহে কমন লওঁ চাবা ব্ৰেকেটৰ ভিতৰত x - 2 আহিব x - 2 অৰ্থাৎ 3x² * x 3x³ - 3x² * 2 3 2 6 আৰু x² মানে x² ঠিক একেদৰে এটোতো কি কৰিবা যে এটোত যদিহে মই 11x যদিহে কমন লওঁ ইয়াতে কিমান থাকিব x আৰু ইয়াতে কিমান থাকিব 2 থাকিব মানে x - 2 আমি আকৌ পাই গৈছো ঠিক একেদৰে ইয়াতো আমি x - 2 পাম নে নাই চোৱাচোন ইয়াতে যদিহে মই কি কৰো 6 যদি কমন লওঁ 6 কমন ললে কি থাকিব x - 2 থাকিব মানে 6 * x 6x মাইনাস প্লাস প্লাস মাইনাস 6 দুগুণে কিমান 12 মানে আটাইকেইটাতে কি পাইছো x - 2 আমি কমন পাইছো তো x - 2 তিনিটাতে কমন পাইছো মানে আমি ইয়াতে x - 2 ইয়াতে লিখি দিম আৰু ব্ৰেকেটৰ ভিতৰত বাহিৰত থকাখিনি আকৌ এক্সট্ৰাকে বহুৱাই দিয়া যে 3x² + 11x +
6 ঠিক আছে তো এইটো আমি পাই গৈছো এতিয়া আমি কি কৰিম এইটোক আকৌ এক্সট্ৰাকে কি কৰিম উৎপাদক বিশ্লেষণ কৰিম কাৰণ তোমালোকে এই নিয়মটো জানাই গতিকে এইফালে কি আছে x - 2 আৰু সিফালৰখিনি আকৌ উৎপাদক বিশ্লেষণ কৰা প্ৰথমতে আছে 6 আৰু শেষত আছে 3 প্ৰথমতে আছে 3 শেষৰ ফালে আছে 6 গতিকে 3 পূৰণ 6 3 × 6 কিমান হ'ব 18 এতিয়া 18ক আমি আকৌ ভাঙিম চোৱা 2 এ 2 এ 18 কেইবাৰ 9 বাৰ 3 এ 9 কেইবাৰ 3 বাৰ এতিয়া চোৱা 3 3 গুণ 9 9 ৰ লগত 2 যোগ কৰিলে 11 পাম মানে মাজৰটো আমি পাই গৈছো গতিকে কি হ'ব 3x² প্লাছ কি হ'ব 6 প্লাছ 9 প্লাছ 3 3 গুণ 9 9 ৰ লগত আমি 2 যোগ কৰিম 9 প্লাছ 2 × x প্লাছ 6 ঠিক আছে এইটো আমি এক্সট্ৰাকে উৎপাদক বিশ্লেষণ কৰি আছো তো ইফালে কি হ'ব যে x - 2 আৰু সিফালে কি হ'ব সো এতিয়া ব্ৰেকেট উঠাই দিয়া যে 3x² প্লাছ 9x প্লাছ 2x প্লাছ 6 ওকে সো এতিয়া আমি কি কৰিম চোৱা যে ইয়াতে কি কমন ল'ম ইয়াতে যদি মই যদি 3x যদি কমন লওঁ থাকিব x প্লাছ 3 অৰ্থাৎ 3 × 3 9 × x হয় নহয় ঠিক একেদৰে ইয়াতো পাতি দিম যে x প্লাছ 3 ইয়াতে কিমান হ'ব 2 হ'ব 2 × x 2x প্লাছ 2 × 3 6 হ'ব ওকে তো এইফালে কিমান থাকিব x - 2 আৰু সিফালে চোৱা ব্ৰেকেটৰ ভিতৰৰ দুটা কমন আছে সেইকেইটা আমি এক্সট্ৰাকে লৈ আনিম যে x প্লাছ 3 আৰু ইয়াতে কিমান হ'ব 3x প্লাছ 2 আৰু এইটো হৈ যাব কি আমাৰ এনসাৰ ঠিক আছে সো এইটো হ'ব তোমালোকৰ যে 5 নম্বৰৰ নৰ সলিউশন ঠিক আছে সো 5 নম্বৰ আটাইখিনি উৎপাদক বিশ্লেষণ আমাৰ হৈ গ'ল সো এতিয়া আমি নেক্সট 6 নম্বৰটোলৈ যাওঁ চোৱা তো 6 নম্বৰ কোৱেশ্চন চোৱা এতিয়া যে যদি x² প্লাছ px প্লাছ q আৰু x² প্লাছ mx প্লাছ n বহুপদ দুটাৰ x প্লাছ a এটা সাধাৰণ উৎপাদক হয় তেন্তে আমাক প্ৰমাণ কৰিব হৈছে a = q - n / p - m তো চোৱা আমি ধৰি লম এইটো px বুলি আৰু এইটো আমি gx বুলি ধৰি লম আৰু ইয়াতে কৈছে যে দুয়োটাৰে x + 1 এটা কি সাধাৰণ উৎপাদক গতিকে x + a = 0 অৰ্থাৎ x ৰ মান আমি কিমান পাম -a পাম এতিয়া আমি কি কৰিম -a টো এইকেইটাৰ মানত বহুৱাই দিম x ৰ ঠাইত তাৰপিছত আমি কি সমীকৰণ দুটা পাম আৰু এই সমীকৰণ দুটাৰ পৰা আমি কি এনসাৰটো পাই যাম তো আমি স্টেপ বাই স্টেপ অংকটো কৰি যাম তো ফাৰ্স্ট আমি ধৰিম যে ধৰা হল p of x ঠিক আছে p of x = x² + px + q আৰু qx ধৰি লম gx ধৰি লম যে g of x = এইটো ধৰি লম যে x² + mx + n ঠিক আছে তো যেহেতু আমাক কৈছে x + a দুয়োটা বহুপদৰ কি সাধাৰণ উৎপাদক দুয়োটা বহুপদৰ কি উৎপাদক গতিকে কি হ'ব এটাকে x + a = 0 অৰ্থাৎ x ৰ মান আমি কিমান পাম ইফালে x প্লাছৰ আছে ইফালে গৈ কি হ'ব মাইনাছৰ a হ'ব হয় নে নহয় গতিকে কি হ'ব p of - a ও কি হ'ব 0 হ'ব যেহেতু উৎপাদক আৰু g of - a ও কি হ'ব 0 হ'ব হয় নহয় গতিকে আমি এই 1 নম্বৰ p of x ৰ এই সমীকৰণটোত x ৰ মান -a বহুৱাম যে p of - a = কি হ'ব যে ইমপ্লাইজ x² অৰ্থাৎ -a ৰ হোল স্কয়াৰ প্লাস তাৰপিছত আছে p * x অৰ্থাৎ p * -1 p * -1 নহয় -a তাৰপিছত +q = 0 যেহেতু উৎপাদক কৈছে ঠিক আছে গতিকে চোৱা ইয়াতে কি হ'ব যে a² মানে কিমান হ'ব a হ'ব মানে কিমান হ'ব a² হ'ব প্লাছৰ a² আৰু ইফালে এইটো a হা এইটো a আৰু এইটো p গতিকে কি হ'ব -pa হ'ব আৰু কি হ'ব +q হ'ব = 0 এইটো আমি দিম 1 নং সমীকৰণ বুলি ঠিক আছে তো আৰু এটা সমীকৰণ আছে নহয় সেইটোতো আমি -a টো বহুৱাই দিম অৰ্থাৎ x ৰ মান আকৌ g of -a অৰ্থাৎ x ৰ মান আমি এতিয়া আকৌ a বহুৱাই আছো x² + mx x² মানে কি হ'ব -a ৰ হোল স্কয়াৰ প্লাস m * x x মানে কিমান -a তাৰপিছত আছে কি আকৌ +n আকৌ বহুৱাই দিবা যে +n = কিমান 0 তো এইটো কি হ'ব a² হ'ব আৰু এইটো কিমান হ'ব -ma হ'ব তাৰপিছত +n হ'ব = 0 হ'ব আৰু এইটো আমি দি থম যে 2 নং সমীকৰণ বুলি এইটো আমি দি থম ঠিক আছে সো আমি সমীকৰণ 1 পাইছো a² - pa + q = 0 আৰু সমীকৰণ 2 পাইছো a² - ma + n = 0 তো এই সমীকৰণ দুটাৰ পৰা আমি কি পাম যে সোঁফালে চোৱা দুয়োটাৰে 0 আছে আৰু এই বাওঁফালৰ দুয়োটা আমি কি কৰিম ইয়াতে পাতি দিম যে সমীকৰণ 1 আৰু 2 ৰ পৰা পাওঁ সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি পাম যে ইফালে আছে a²
মাইনাছ পি এ প্লাছ কিউ আৰু ইফালে আছে কি এ স্কোৱাৰ মাইনাছ এম এ প্লাছ এন। ঠিক আছে, তো ইফালে এ স্কোৱাৰ আৰু সিফালৰ এ স্কোৱাৰ দুয়োটা কি হ'ব কটা যাব, এ স্কোৱাৰ কটা গ'ল। গতিকে ইফালে কি আছে মাইনাছ পি এ আছে আৰু প্লাছ কিউ আছে আৰু সিফালে কি আছে মাইনাছ এম এ আৰু প্লাছ এন আছে, হয় নে নহয়? তো তাৰ পিছৰ ষ্টেপটো চোৱা, এতিয়া আমি কি কৰিম, ইয়াতে যিহেতু মাইনাছ পি এ আছে আৰু সিফালৰ মাইনাছৰ এম এ দুয়োটাতে কি আছে এ আছে, গতিকে ইফালৰ মাইনাছৰ এম এটো ইফালে লৈ আনিম। লৈ আনিলে কি হ'ব যে ইফালৰ মাইনাছৰ পি এটো থাকিব আৰু সিফালৰ মাইনাছৰ এম এটো ইফালে আহিলে কি হ'ব প্লাছৰ এম এ হ'ব। আৰু সিফালে কি হ'ব যে প্লাছৰ এন আছে প্লাছৰ এন থাকিব আৰু ইফালৰ প্লাছৰ কিউ সিফালে গ'লে কি হ'ব মাইনাছৰ কিউ হৈ যাব। তো ইয়াৰে পৰা আমি চোৱা কি কমন ল'ব পাৰো, ইয়াৰে পৰা আমি এ এটা কমন ল'ব পাৰো, হয় নহয়? যদিহে আমি এ যদি ইয়াৰ পৰা কমন লওঁ তেতিয়াহ'লে ইয়াতে কি থাকিব এ কমন ল'লে ইয়াতে থাকিব পি আৰু ইয়াতে থাকিব এম, হয় নহয়? আৰু প্লাছৰ এম আৰু ইয়াতে কি হ'ব মাইনাছৰ পি ইকুৱেল টু কি হ'ব এন মাইনাছ কিউ। অ'কে, তো তাৰপিছত চোৱা যে ইফালে আমি যদি এটো যদি ইফালে ৰাখি দিওঁ সিফালে কি হ'ব যে মাইনাছ পি প্লাছ এম টো হৰণ হৈ যাব, অৰ্থাৎ সিফালে আছে এন মাইনাছ কিউ আৰু ইফালৰ মাইনাছৰ পি প্লাছ এম কি হ'ব হৰণ হৈ তলত আহি যাব। আৰু আমাক চোৱাচোন যে আমাক যিটো প্ৰমাণ কৰিব দিছিল আমি সেইটো পাই গলো, এ ইকুৱেল টু কিউ মাইনাছ এন বাই পি মাইনাছ এম। সেইটো চোৱা যে এন মাইনাছ কিউ আৰু ইয়াতে অকমান সজালে আমি আৰু এনচাৰটো পাই যাম। এ ইকুৱেল টু চোৱা আমাক যিহেতু প্ৰমাণ কৰিব দিছে, চোৱা আমাক প্ৰমাণ কৰিব কি দিছে যে এ ইকুৱেল টু কিউ মাইনাছ এন, হয়নে? গতিকে আমি কি কৰিম যে আমি যদি চিহ্ন কেইটা যদি সলনি কৰি দিওঁ, ইফালে আছে মাইনাছৰ পি, গতিকে চিন সলনি কৰি দিলে কি হ'ব প্লাছৰ পি আহি যাব আৰু প্লাছৰ এম কি হৈ যাব মাইনাছৰ এম আহি যাব। আৰু ইফালে এন টো প্লাছৰ আছে হৈ যাব মাইনাছৰ, কিউ টো মাইনাছৰ আছে হৈ যাব প্লাছৰ, অৰ্থাৎ কিউ মাইনাছ এন। এ ইকুৱেল টু কিউ মাইনাছ এন বাই পি মাইনাছ এম, এইটো হৈ যাব আমাৰ সলিউশ্যন। তো আমাক যিটো প্ৰমাণ কৰিব দিছিল কুৱেশ্যন নং 6 আমি সেইটো প্ৰমাণ কৰি দেখুৱালো। ঠিক আছে, 7 নম্বৰ আমাক এমচিকিউ দিছে। 7 নম্বৰ এমচিকিউটো কি দিছে যে 2x² মাইনাছ এক্স মাইনাছ 45ৰ উৎপাদক বিশ্লেষণৰ স্তৰবোৰ তলত খেলি মেলিকৈ দিয়া আছে। তো আমি ফাৰ্ষ্ট উৎপাদক বিশ্লেষণটো কৰিম যে 2x² মাইনাছ এক্স মাইনাছ 45 যিহেতু আছে, তো 45ৰ লগত 2 কি হ'ব পূৰণ হ'ব, গতিকে 45 দুগুণ কিমান 5 দুগুণ 10 শূন্য 7 এক 4 দুগুণ 8 এক 90। এতিয়া 90ক আমি ছুটি নিয়মেৰে হৰণ কৰিম যে 2 এ 9 4 বাৰ 2 4 গুণ 8 এক বাকী আছে 10 হ'ব, 2 এ 10ক 5 বাৰ, আকৌ 5 এ 45ক কেইবাৰ 9 বাৰ, 5 9 গুণ 45, 3 এ 9ক কেইবাৰ 3 বাৰ। এতিয়া যিহেতু ইয়াতে -1 আছে গতিকে 5 দুগুণ 10 আৰু ইফালে 3 3 গুণ 9, 10ৰ পৰা যদিহে আমি 9 যদি বিয়োগ কৰো তেতিয়া আমি 1 পাই যাম। গতিকে আমি এইটো কি কৰিব পাৰিম যে 2x² মাইনাছ 10 মাইনাছ 9 ইনটু এক্স মাইনাছ 45, এইটো আৰ্হিত পাম। নেক্সট আমি কি কৰিম যে 2x² মাইনাছ 10x মাইনাছ আছে প্লাছ 9x মাইনাছ 45, হয় নহয়? এতিয়া ষ্টেপবোৰ মিলাই চোৱাচোন। 1 নম্বৰ ষ্টেপ যে তাৰপিছত চোৱা আকৌ আৰু অকমান কৰি লওঁ, ইয়াৰ পিছত আমি এমচিকিউটো চাম। তো এতিয়া আমি এই দুটাৰ পৰা কি কমন ল'ব পাৰো যে 2x কমন ল'ব পাৰো, গতিকে 2x কমন ল'লে ইয়াতে কি থাকিব x থাকিব আৰু ইয়াতে কিমান থাকিব 5 থাকিব, মানে 2x * 5 মাইনাছ 10, 5 দুগুণ 10 আৰু লগত x আৰু ইয়াতে 2x * x x², আকৌ এই x - 5 টো ইয়াতে বহুৱাবা, ইয়াতে কিমান হ'ব 9 হ'ব, 9 * x 9 * x 9x মাইনাছ প্লাছ আছে মাইনাছ 9 5 কিমান 45। ঠিক আছে, অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত কিমান আছে x - 5, তো x - 5 আৰু ব্ৰেকেটৰ বাহিৰৰ কেইটা কি আছে 2x + 9 আৰু এইটো হৈ যাব কি উৎপাদক বিশ্লেষণ। এতিয়া আমি ষ্টেপবোৰ ষ্টেপ বাই মিলাই যাম। তো ইয়াতে কি দিছে চোৱা, প্ৰথমতে দিছিলে 2x * x - 5, ইয়াতে চোৱাচোন এইটো কেই নম্বৰ ষ্টেপত আছে 3 নম্বৰ ষ্টেপত আছে, হয় নে নহয়? এইটো কেই নম্বৰ ষ্টেপত আছে 3 নম্বৰ ষ্টেপত আছে। তাৰপিছত x - 5 তাৰপিছতো কি আছে 2x² 10 - 9 ইনটু x, এইটো কেই নম্বৰ ষ্টেপত আছে চোৱা 1 নম্বৰ ষ্টেপত, গতিকে এইটো হ'ব 1 নম্বৰ ষ্টেপ। তাৰপিছত শেষত আছে -45, এইটো চোৱা যে এইটো 2 নম্বৰ ষ্টেপত আছে আৰু একেবাৰে শেষত কোনটো আছে, একেবাৰে শেষত x - 5 ইনটু 2x + 9 কোনটো ষ্টেপত আছে 3 নম্বৰ ষ্টেপত, এইটো হৈ যাব 4। গতিকে এনচাৰসমূহ মিলোৱা যে শুদ্ধ ক্ৰমত আমাক বাছি উলিয়াব দিছিলে, গতিকে 1 নম্বৰত কোনটো আছে 2 আছে, গতিকে 1 নম্বৰত 2 কেইটা অপচন আছে দুটাত, আৰু বাকী কেইটা কি হ'ব অট'মেটিক কেনচেল হৈ যাব, গতিকে এই দুটাৰ পৰা যিকোনো এটা হ'ব। নেক্সট 4 নম্বৰটো আছে 2 নম্বৰ, গতিকে 1 নম্বৰৰ এইটো ভুল হৈ গ'ল লগে লগে 4 নম্বৰ নাই, কিন্তু কিহত আছে অপচন চিত আছে, গতিকে অপচন চি হৈ যাব শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰটো কোনটো হ'ব 1, নেক্সট 4 নম্বৰ কোনটো হ'ব একেবাৰে শেষৰটো অৰ্থাৎ থাৰ্ডটো, গতিকে 7 নম্বৰৰ কি হ'ব এমচিকিউ অপচন চি হ'ব শুদ্ধ উত্তৰ। অপচন চি হ'ব শুদ্ধ উত্তৰ। আশা কৰো তোমালোকে এমচিকিউটো ধুনীয়াকে বুজি পাইছে। এতিয়া আমি নেক্সট 8 নম্বৰ এমচিকিউটো কৰিম। 8 নম্বৰ এমচিকিউ আমাক কি দিয়া আছে চোৱা,
8 নম্বৰ দিয়া আছে যে তলৰ বিবৃতি দুটাৰ এটা উক্তি এডজাৰশন অৰ্থাৎ এ আৰু আনটো যুক্তি ৰিজন অৰ্থাৎ আৰ আৰু লগতে চাৰিটা বিকল্প এ বি চি আৰু ডি দিয়া আছে শুদ্ধ বিকল্পটো আমাক কি কৈছে যে বাছি উলিওৱা তো শুদ্ধ বিকল্পটো উক্তিয়ে কি দিছে যে যদি এ নট ইকুয়াল টু 0 আৰু এ এক্স স্কয়াৰ প্লাস বি এক্স প্লাস এ ইনটু এক্স মাইনাস এ ৰে সম্পূৰ্ণ বিভাজ্য হয় তেন্তে এ স্কয়াৰ প্লাস বি প্লাস এ বি প্লাস 1 ইকুয়াল টু 0 সো এইটো শুদ্ধ হয় নে নহয় তো চোৱা আমাক প্ৰথমেই কৈছে যে এৰ মান কেতিয়াও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব যে এ নট ইকুয়াল টু 0 আমি কেতিয়াও বহুৱাব নোৱাৰিম বা হ'ব নোৱাৰে আৰু আমাক কি কৈছে যে এক্স স্কয়াৰ প্লাস বি এক্স প্লাস এ এক্স মাইনাস এ ৰে কি হয় সম্পূৰ্ণ বিভাজ্য হয় তেন্তে আমাক কৈছে যে এ স্কয়াৰ প্লাস বি ইকুয়াল টু বি প্লাস 1 ইকুয়াল টু 0 তো চোৱা আমাক যেহেতু আমি এটো ধৰি লম যে f of x ইকুয়াল টু এ এক্স স্কয়াৰ প্লাস বি এক্স প্লাস এ ঠিক আছে x মাইনাস 1 ৰে বিভাজ্য তেন্তে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰিলে আমি কি পাম যে f of a ইকুয়াল টু কিমান হ'ব 0 হ'ব মানে এটো কি x মাইনাস a মানে ইকুয়াল টু 0 অর্থাৎ x এর মান কিমান হ'ব a হ'ব অর্থাৎ f of a ইকুয়াল টু আমি 0 বুলি ক'ব পাৰো গতিকে f of a ইকুয়াল টু 0 যদি হে হয় গতিকে এটো কি হ'ব যে এতেকে f of a implies এটো কি হ'ব a ইনটু কি হ'ব a স্কয়ার প্লাস b ইনটু a প্লাস a ইকুয়াল টু 0 যেহেতু উৎপাদক হয় না হয় সো তাৰ পিছত কি হ'ব ভালকে বুজিবা এমসিকিউ কিন্তু ভালদৰে বুজি ল'ব লাগিব তেতিয়াহে তোমালোকৰ মনত থাকিব a স্কয়ার ইনটু a কি হ'ব a কিউব প্লাস b ইনটু a ab প্লাস a ইকুয়াল টু কিমান হ'ব 0 ঠিক আছে যেহেতু আমাক কৈছে যে a নট ইকুয়াল টু 0 গতিকে আমি কি কৰিব পাৰো গোটেই সমীকৰণটোক আমি a ৰে কি কৰিব পাৰো হৰণ কৰিব পাৰো সো যেহেতু a নট ইকুয়াল টু 0 এতেকে সমীকৰণটোক আমি a ৰে হৰণ কৰিম সো এটো আমি 1 নং সমীকৰণ দিলো তো 1 নং সমীকৰণক a ৰে হৰণ কৰি পাও 1 নং সমীকৰণক a ৰে হৰণ কৰি আমি কি পাম যে ইয়াতে থাকিব a ৰে হৰণ কৰি দিলে থাকিব a স্কয়ার আৰু ইয়াতে থাকিব অকল b আৰু ইয়াতে থাকিব অকল a ইকুয়াল টু 0 মানে আমি এই সমীকৰণটোক কি কৰিছো a ৰে হৰণ কৰি দিছো a ৰে হৰণ কৰি দিলে ওপৰত থাকিব a কিউব তলত a প্লাস ইয়াতে থাকিব ab আৰু তলত a প্লাস ওপৰত থাকিব a তলত থাকিব a ইকুয়াল টু 0 ঠিক আছে বুজি পাইছা নাই এই সমীকৰণটোক আমি a ৰে কি কৰিছো হৰণ কৰিছো তো ইয়াতে এই সমীকৰণটো কেনেকৈ আহিল বুজি পাইছা নাই এতিয়া অৰ্থাৎ ইয়াতে ওপৰত a এটাই কটা যাব থাকিব কিমান a স্কয়ার আৰু এটোৱে কটা থাকিব কিমান থাকিব b এটোৰে কটা থাকিলে 1 থাকিব ইকুয়াল টু 0 অৰ্থাৎ চোৱাচোন আমাক এই যেটো দি থৈছে যে a স্কয়ার প্লাস b প্লাস 1 ইকুয়াল টু 0 বুলি কৈছিলে এটো চোৱা a স্কয়ার প্লাস b প্লাস 1 ইকুয়াল টু 0 আমি পাই গলো গতিকে কি হ'ব যে উক্তি এটো কি হৈ গল শুদ্ধ হৈ গল ঠিক আছে এতিয়া আমি নেক্সট একেদৰে যুক্তি r টো আমি প্ৰমাণ কৰিম আমাক কৈছে যদি x মাইনাস a বহুপদ ৰাশি f of x ৰ উৎপাদক হয় তেন্তে f of a ইকুয়াল টু 0 হয় নহয় গতিকে এটো শুদ্ধ হ'ব কিয় চোৱা যদি আমাক কৈছে x মাইনাস a বহুপদ ৰাশি f of x ৰ উৎপাদক হয় তেন্তে f of a এটো চোৱা 0 ওলাইছে নাই 0 ওলাইছে এটো কিমান ইজি চোৱা আমাক কৈছে x মাইনাস a যে x মাইনাস a বহুপদৰ ৰাশি f of x ৰ কি হয় উৎপাদক হয় গতিকে f of a ইকুয়াল টু কি হ'ব 0 হ'ব অটোমেটিক গতিকে যুক্তিও হৈ যাব কি শুদ্ধ গতিকে অপচন কোনটো হ'ব অপচন হৈ যাব a শুদ্ধ উত্তৰ যে উক্তি a আৰু যুক্তি r দুয়োটাই সত্য আৰু যুক্তি r উক্তি a কি হ'ব শুদ্ধ ব্যাখ্যা গতিকে 8 ৰ অপচন a হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে তো আমি নেক্সট 9 নম্বৰটো চাও চোৱা তো এতিয়া 9 নম্বৰ কোৱেশ্চন চোৱা যে যদি x + 1 আৰু x - 1 p of x = ax cube plus bx square plus cx plus d ৰ উৎপাদক হয় তেন্তে আমি কি কৰিব লাগে তেন্তে এই a plus d = 0 কোনটো শুদ্ধ হ'ব উৎপাদক হয় তেন্তে কোনটো শুদ্ধ হ'ব যেহেতু আমাক কৈছে x + 1 আৰু x - 1 p of x ৰ এটা উৎপাদক গতিকে কি হ'ব x + 1 = 0 হ'ব অৰ্থাৎ x ৰ মান কি হ'ব -1 হৈ যাব ইফালে প্লাসৰ 1 আছে ইফালে -1 আকৌ যেহেতু আমাক কৈছে যে x - 1 p of x ৰ এটা উৎপাদক গতিকে x - 1 = 0 অৰ্থাৎ x ৰ মান কিমান পাই গলো আমি 1 পাই গলো হয় নহয় গতিকে আমি কি কৰিম এই দুয়োটা মান এই সমীকৰণটোত বহুৱাই চাম অৰ্থাৎ p of -1 ও 0 হৈ যাব আৰু ইফালে p of 1 ও কি হৈ যাব 0 হৈ যাব ঠিক আছে গতিকে আমাৰ সমীকৰণটো কি আছে যে p of x = ax cube plus bx square plus cx plus d গতিকে আমি কি কৰিম দুয়োটাৰ ক্ষেত্ৰতে এবাৰ -1 বহুৱাম এবাৰ 1 বহুৱাম x ৰ ঠাইত আমি ফাৰ্স্ট কি কৰো -1 টো বহুৱাম যে -1 implies তো ax square অর্থাৎ a x এর মান কিমান -1 এর হোল কিউব প্লাস bx square অর্থাৎ b
-1 হোল স্কয়ার প্লাস c -1 প্লাস d ইকুয়াল টু 0। ঠিক আছে, যেহেতু উৎপাদক হয় গতিকে 0 বহুৱাব লাগিব। গতিকে a ইনটু -1 ইয়াতে চোৱা ঘাতটো কি আছে অযুগ্ম, গতিকে কি হ'ব -1 ইনটু a মাইনাছ a। ইয়াতে যেহেতু যুগ্ম গতিকে +1 হ'ব, +1 ইনটু b প্লাছ b, আৰু ইয়াতে -c ইনটু 1 -c প্লাছ d ইকুয়াল টু কিমান 0। অর্থাৎ আমি কি পালো যে -a প্লাস b -c প্লাস d ইকুয়াল টু 0। এটা আমি দিতাম 1 নং সমীকরণ বুলি। ঠিক একেদৰে এতিয়া আমি কি বহুৱাম x ৰ মান +1 বহুৱাম। গতিকে p of 1 ইকুয়াল টু a ইনটু x কিউব, x মানে কিমান 1 কিউব, প্লাস b ইনটু x স্কয়ার মানে 1 স্কয়ার, প্লাস c ইনটু x মানে 1 প্লাস d ইকুয়াল টু 0। এতে ইমপ্লাইজ দিবা। অর্থাৎ কি হ'ব ইয়াতে 1 কিউব মানে 1 ইনটু a প্লাস b ইনটু 1 স্কয়ার b প্লাস c প্লাস d ইকুয়াল টু কিমান 0। এটা আমি দিতাম 2 নং সমীকরণ। তো এতিয়া চোৱা আমি সমীকরণ 1 আৰু 2 কি কৰিম যোগ কৰিম। যে সমীকরণ 1 আৰু 2 যোগ কৰি পাওঁ। আমি সমীকরণ 1 আৰু 2টা কি কৰিম যোগ কৰিম। যোগ কৰি পাওঁ কি পাম যে ইফালে আছে -a, চোৱা যে -a প্লাস b মাইনাস c প্লাস d, আৰু ইফালে কি আছে প্লাস a প্লাস b প্লাস c প্লাস d, আৰু সিফালেও কি আছে সিফালে আছে 0 প্লাস 0, 0 প্লাস 0 অটোমেটিক কি হৈ যাব 0 হৈ যাব, হয় নহয়? এইটো বুজি পাইছা নাই? দুইটা কি কৰিছো যোগ কৰিছো। প্ৰথমে এইটো যোগ কৰিছো, তাৰপিছত প্লাস এইটো যোগ কৰিছো, এইটো যোগ কৰিছো, আৰু ইকুয়াল টু 0 প্লাস 0। ঠিক আছে, সো তাৰ পিছত চোৱা স্টেপটো। এতিয়া চোৱা আমি ব্ৰেকেট উঠাই দিম। কিবা -a প্লাস b মাইনাস c প্লাস d প্লাস a প্লাস b প্লাস c প্লাস d ইকুয়াল টু কিমান হ'ব 0। মাইনাসৰ a প্লাসৰ a মাইনাসৰ c প্লাসৰ c কটা যাব। কটা গৈ কিমান থাকিব এটা b দুটা b অৰ্থাৎ 2b প্লাস এটা d অৰ্থাৎ 2d ইকুয়াল টু কিমান 0। ঠিক আছে, তো তাৰ পিছত কি হ'ব যে দুইটাৰ মাজতে 2 আছে, গতিকে 2 কমন লম। 2 কমন ললে কি থাকিব b প্লাস d ইকুয়াল টু কিমান 0। অর্থাৎ কি হ'ব যে b প্লাস d ইফালে 2 পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব হৰণ হ'ব। মানে 0 লগত 2 হৰণ হৈছে মানে অটোমেটিক কি হৈ যাব 0 হৈ যাব। অর্থাৎ b প্লাস d ইকুয়াল টু কিমান হৈ যাব 0 হৈ যাব। তো আমাৰ কি প্ৰমাণ কৰিব দিছিলে চোৱাচোন যে b প্লাস d ইকুয়াল টু আমি 0 পাইছো, গতিকে অপশন কি হৈ যাব b হৈ যাব শুদ্ধ উত্তৰ। আমি যেহেতু পাইছো যে b প্লাস d ইকুয়াল টু কিমান 0, গতিকে অপশন b হৈ যাব শুদ্ধ উত্তৰ। নর অপশন বি শুদ্ধ যে b প্লাস d ইকুয়াল টু 0। ঠিক আছে, গতিকে স্টুডেন্টস তোমালোকৰ আজি অনুশীলনী 2.3 আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰালো। গতিকে তোমালোকে কি কৰিবা ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি ল'বা। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 2.4 ৰ অংকখিনি কৰাম। গতিকে তোমালোকে ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি ল'বা। গতিকে আজিলৈ আহিছো, বাই বাই, টেক কেয়ার।